এটা ভয়ংকৰ সময়ত আমি কিন্তু লাহে লাহে উপনীত হৈছোঁ। মই মুকলিকৈ কিছুমান কথা আপোনাৰ পৰা জানিব বিচাৰিম বা আমি আলোচনা কৰিম। কিন্তু বিষয়টোৰ ক্ষেত্ৰত প্ৰথম বিষয়টোৱে কিন্তু এতিয়া জ্বলন্ত সমস্যা হিচাপে থিয় হৈছে। সেইটো হ'ল যিটো বিহাৰত আমি দেখিছিলোঁ, বেলেগ বেলেগ ৰাজ্যত দেখিছিলোঁ, বিহাৰত বিশেষভাৱে দেখিছোঁ আৰু পশ্চিমবংগত বিশেষভাৱে দেখিছোঁ এটা বেমাৰ। এই বেমাৰ বুলি মই ক'ব বিচাৰিছোঁ সেইটো হ'ল ভোট চুৰি বেমাৰ আৰু ভোট কিনা বেমাৰ। এই বেমাৰটো অসম পালেহি। হয়, গতিকে এই ক্ষেত্ৰত আপুনিও যথেষ্ট সক্ৰিয়ভাৱে লাগি আছে দলৰ এগৰাকী নেত্ৰী হিচাপে বা এগৰাকী সচেতন অসমীয়া মহিলা হিচাপে। গতিকে এই বিষয়টো বৰ অসমৰ কাৰণে, অসমৰ ভোটাৰৰ কাৰণে বা অসমৰ সমাজ জীৱনৰ কাৰণে বৰ অপমানজনক। মই প্ৰথমতে এই ক্ষেত্ৰতে আপোনাৰ মন্তব্য অলপ শুনিব বিচাৰিছিলোঁ। চাওক, অত্যন্ত দুৰ্ভাগ্যজনক কথা। গণতন্ত্ৰত ৰাইজেই আমি ৰজা বুলি কওঁ আৰু ৰাইজৰ মানে গণতন্ত্ৰত প্ৰথম কথাটোৱে হৈছে যে এখন চৰকাৰ গঠন কৰাত যিটো ভোটাধিকাৰ, সেইটো সাংঘাতিক এটা অধিকাৰ আৰু মানুহে 5 বছৰৰ মূৰত ৰখি থাকে যে তেওঁ চৰকাৰখনৰ প্ৰতি তেওঁ যিটো অধিকাৰ আছে, তেওঁ যিটো কণ্ট্ৰিবিউশ্যন চৰকাৰৰ প্ৰতি থাকে, সেইটো হৈছে ভোটাধিকাৰ। আৰু তেওঁলোকে আমি ইতিমধ্যে আমাৰ মাননীয় ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া মহাৰাষ্ট্ৰ, বিহাৰ, হাৰিয়ানা এইবিলাক ইলেকশ্যনৰ কথা তন্নকৈ যেতিয়া দেখুৱাই দিছিলে, ইয়াত বহু মানুহে কৈছিলে যে এওঁলোকে জিকিব নোৱাৰে কাৰণে এই মডেলবিলাক লৈ লৈছে, হাৰিলে এই কথাটো কয় বুলি কৈছিলে। কিন্তু আজি আপোনালোকে প্ৰমাণ পালে, আজি গোটেই অসমত আজি 4 দিনৰ আগলৈকে যদি আপুনি চাই প্ৰায় 18 লাখ মানুহক এনেকে তেওঁলোকে হাৰাশাস্তি কৰি এই মানে ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন হিয়াৰিঙৰ কাৰণে শ্বৰ্ট নটিছত হাৰাশাস্তি কৰিছে। আৰু চবতছে দুৰ্ভাগ্যজনক কথা যে ভোটাৰ লিষ্টত নাম শিফটিং কৰা, অন্তৰ্ভুক্তি কৰা আৰু কোনোবা যদি মৃত ব্যক্তি তেওঁৰ নাম ডিলিট কৰা, এই গোটেই কামটো প্ৰক্ৰিয়াটো হৈছে ইলেকশ্যন কমিশ্যনৰ। এই ইলেকশ্যন কমিশ্যনৰ কামটোত কোনো বিজেপি, এজিপি, কংগ্ৰেছ কাৰো ইণ্টাৰফাৰেঞ্চৰ কুৱেশ্যন ডাজ নট এৰাইজ। কিন্তু আজি তাৰিখত আমি যেতিয়া ইলেকশ্যন কমিশ্যনত প্ৰশ্নবিলাক সোধোঁ, তেতিয়া আমাৰ বিজেপিৰ মুখপাত্ৰসকলে তাৰ উত্তৰ দিয়ে ইলেকশ্যন কমিশ্যন নিমাত। আপুনি আজি কেইদিনমানৰ আগত যেতিয়া অখিল গগৈ ডাঙৰীয়াই খোলাচা কৰিছিলে, দিলীপ শইকীয়া বিজেপিৰ সভাপতি, তেখেতে ভাৰ্চুৱেল এটা মিটিঙৰ জৰিয়তে যেতিয়া বিধায়কসকলক কৈছিলে য'ত য'ত কংগ্ৰেছৰ ভোট পকেট বেছি আছে তাত মানুহ ডিলিট কৰিব লাগে আৰু 10,000কে এভাৰেজ প্ৰত্যেকটো সমষ্টিৰ পৰা ভোট ডিলিট কৰাৰ দায়িত্ব মানে সত্য বুলি প্ৰতিপন্ন হৈছে, ইতিমধ্যে হৈছে। কাৰণ আমি এই গোটেই কথাটো লিখিতভাৱে ইলেকশ্যন কমিশ্যনত আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, ৰিপুণ বৰা ডাঙৰীয়া, আমি সকলোবিলাক গৈছোঁ। গৈ আমি তাত এটা লিখিত কমপ্লেইন দিছোঁ। দুৰ্ভাগ্যজনক কথা, আজি কোপতি ইলেকশ্যন কমিশ্যনে এখন নটিচ ছাৰ্ভ কৰিবলৈ দিলীপ শইকীয়াক যে ৱেডাৰ এই কেছটো সঁচা নে মিছা এইটো কথা কৰিবৰ কাৰণে এখন নটিচ ছাৰ্ভ কৰা তেওঁলোকে নৈতিক দায়িত্ব তেওঁলোকে নল'লে। আজি মুখ্যমন্ত্ৰীয়ে কৈছে যে মই যেতিয়ালৈকে থাকিম মিয়াক মই হাৰাশাস্তি কৰিমেই। মই এই ক্ষেত্ৰত পিছিয়াক অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি এটা বিশেষ বক্তব্য দিছে, সেই কথাখিনি আমি প্ৰথমতে শুনি লওঁ। ইয়াকৈ এই ক্ষেত্ৰত মিয়া বৰঠাকুৰৰ পৰা আমি এই মন্তব্য আমি বিশেষভাৱে শুনিম বা অসমৰ ৰাইজৰ হৃদয়ংগম কৰিব যে কোনটো পৰ্যায়ত আমি গতি কৰি আছোঁ। পিছিয়াৰ অনুগ্ৰহ কৰি আমাৰ মুখ্যমন্ত্ৰীয়ে বক্তব্য দিব নেকি? এছআৰতো কোনো বিতৰ্ক নাই। এছআৰত কোনজন হিন্দু মানুহৰ ঘৰত নটিচ আহিছে, কোনজন অসমীয়া মুছলিম মানুহৰ ঘৰত নটিচ আহিছে। মিয়াবিলাকক অলপ নটিচ দি থাকিবই লাগিব, নহ'লেতো মূৰৰ ওপৰত উঠি যাব। মইতো আগতে কৈছোঁ যে পাৰোঁ নোৱাৰোঁ দিগদাৰি কৰি থাকিম, সেইকাৰণে ইয়াত একো লোকধাক কৰিবলগীয়া নাই। মই দিগদাৰিয়ে কৰি আছোঁ, পাৰোঁ নোৱাৰোঁ পিছত হ'ব, কিন্তু দিগদাৰি কৰি থাকিব লাগিব। বুজি পাব লাগিব যে অসমীয়াই ক'ৰবাত নহয় ক'ৰবাত প্ৰতিৰোধ কৰি আছে, নহ'লে ক'তোৱে যদি প্ৰতিৰোধ নকৰোঁ এইটো দেখোন ৱাক অভাৰ পাই যাব। সেইকাৰণে এছআৰতো 2-4খন নটিচ যাব, এভিকশ্যনত 2-4খন নটিচ যাব, বৰ্ডাৰ পুলিচৰ নটিচ যাব, এইবিলাক আমি উৎপাত কৰি থাকিম। এছআৰত মুখ্যমন্ত্ৰীৰ যি মুখ্যমন্ত্ৰীৰ বক্তব্য এই কথাটো স্পষ্ট কৰি দিলে। আপুনি যিটো মন্তব্য ইতিমধ্যে আৰম্ভ কৰিছিলে যে আপোনালোকে দাবী কৰিলেও বা ৰাইজে বিচাৰিলেও বা গণতান্ত্ৰিক সমাজখনেও বিচাৰিলেও এই কথাখিনি প্ৰতিপন্ন হোৱাৰ পিছতো কিন্তু পৰিৱৰ্তন নহয়। কাৰণ নিৰ্বাচন আয়োগৰ গোটেই কামখিনি মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে মিয়া আমি তেওঁলোকক দিগদাৰ দিব লাগিব। কিন্তু এই কথাটো বৰ ৰহস্যজনক। মিয়া বুলি যদি হয়, মিয়া শব্দটো বিদেশীটো নহয়। বিদেশী যদি হয় মুখ্যমন্ত্ৰীগৰাকী থাকিব নোৱাৰে, তেওঁ বিদেশী বহিষ্কাৰ কৰিব লাগে। সেই প্ৰসংগত আমি পিছত আহিম বাৰু। কিন্তু এই গোটেই বিষয়টোৰ ক্ষেত্ৰত যিহেতু গোটেই চৰকাৰ জড়িত হৈ পৰিছে, আপুনি যিটো কৈছে, মুখ্যমন্ত্ৰীয়ে সংবিধানত শপত খাই সকলোৰে লগত সমব্যৱহাৰ, সকলোৰে লগত ধৰ্ম নিৰপেক্ষতা পালন কৰিম বুলি মুখ্যমন্ত্ৰীয়ে সেই গাদীখনত বহে। মুখ্যমন্ত্ৰীয়ে একচুৱেলি যোগ্যতা হেৰুৱাই পেলাইছে। এতিয়া মুখ্যমন্ত্ৰীয়ে কৈছে যে মই থকালৈকেতো মই মিয়াক দিগদাৰ দিমেই। আমিও কৈছোঁ অবৈধ যদি কোনোবা বাংলাদেশী আছে, অবৈধ যদি আছে তেওঁলোকক দিগদাৰ আমিও দিম। কিন্তু আজি মিয়া শব্দটো কৈ নাজিৰা সমষ্টিত আমাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ সমষ্টিত যিবিলাক আজান পীৰৰ দিনৰ যিবিলাক মুছলমান মানুহ আছে তেওঁলোকলৈও নটিচ গৈছে, তেওঁলোকো মিয়া নেকি? তেতিয়াহ'লে এওঁ মিয়া বুলি কাক সূচাব বিচাৰিছে? আজি তাৰিখত যোৰহাট কাকজানৰ মানে টিয়কত তাতো মানুহলৈ নটিচ গৈছে, সেইবিলাকো মিয়া নেকি?
হয়তো দুদিনমানৰ আগত তেতিয়ালে এই মানুহবিলাকক গৰিয়া যিসকল মানুহ আছিলে খিলঞ্জীয়া বুলি তেওঁলোককতো চাৰ্টিফিকেট অকলে মাতি আনি পেলাই দিছিলে কেইজনমান মানুহৰ লগত বহাই আজিতো সেই গোটেই মানুহবিলাক মিয়া শব্দৰ জৰিয়তে গোটেই মুছলমান সম্প্ৰদায়ৰ মানুহক হীনমন্যতাত যিটো অপমান কৰিছে মুখ্যমন্ত্ৰী একচুৱেলি অযোগ্য হিচাপে তেওঁ নিজেই নিজকে স্বঘোষিত অযোগ্য মুখ্যমন্ত্ৰী হিচাপে প্ৰমাণিত কৰিছে কাৰণ এজন মুখ্যমন্ত্ৰীয়ে সাংবিধানিক পোষ্টত থাকি কেতিয়াও এনেকুৱা মানে নিজ তৰল মন্তব্য কৰাটো উচিত নহয় আৰু ইলেকশ্যন কমিশ্যনৰ ওচৰত দুৰ্ভাগ্যজনক কথা আজি যিবিলাক ভোট মানে ডিলিট কৰা হৈছে বা যিবিলাক হাৰাশাস্তি কৰা হৈছে কালি আপুনি দেখিছে বকু ছয়গাঁও সমজিলাত এটা অফিচত কেনেকে বিজেপিৰ মানুহ এন্ট্ৰি হ'বলৈ পালে তেওঁলোকৰ কম্পিউটাৰ কেনেকে চাবলৈ পালে এটা চৰকাৰী অফিচত বিজেপি এজিপি কংগ্ৰেছ যোনেই নহওক চৰকাৰী অফিচৰ কম্পিউটাৰ এটাৰ ওচৰত তেওঁলোকে বহি নাম ফৰ্ম 7ৰ জৰিয়তে নাম ডিলিট কৰা অন্তৰ্ভুক্তি কৰা এই কামবিলাক কৰাটো কিমান দুৰ্ভাগ্যজনক মুখ্যমন্ত্ৰী অলপ আগতে যদি বক্তব্য দিলে আমি ইতিমধ্যে দেখুৱাইছোঁ মুখ্যমন্ত্ৰী নিৰ্দেশ আছিল বুলি ভাবিব পাৰি নেকি না ডেফিনেটলি এতিয়াতো ইলেকশ্যন কমিশ্যন এতিয়া বিজেপিৰ এটা মৰ্চা হিচাপে কাম কৰিছে কিন্তু আৰু কথা আমি আগতে যে এই যিটো অফিচত তেখেত গ'ল বিজেপিৰ মানুহ অফিচত সোমাল অফিচত চৰকাৰী কম্পিউটাৰ ব্যৱহাৰ কৰি পেলাই গোটেই ডিলিট কৰিলে তাৰপিছত তাৰ যি কৰ্তৃত্বশীল বিষয়া আছিলে কাৰো ক্ষেত্ৰতো এই মুহূৰ্তত একো ব্যৱস্থা গ্ৰহণ কৰা নাই কোনে কৰিব আনকি তাৰ যিজন চকীদাৰৰ পৰা যে প্ৰশাসনৰ মুৰব্বীলৈকে তেওঁ ৰেছপন্সিবল হ'ব লাগিছিল চবতছে দুৰ্ভাগ্যজনক কথা হিমন্ত বিশ্ব শৰ্মাইতো উভত ঘূৰে নাচিছেই দুৰ্ভাগ্যজনক কথা অসমক ভাল পোৱা অফিচাৰ কমি গৈছে যদি অসমক সঁচা অৰ্থত ভাল পালেহেঁতেন যদি নিৰ্বাচনটো নিৰপেক্ষ আৰু স্বচ্ছ হোৱাৰ কথা ভাবিলেহেঁতেন তেতিয়াহ'লে নিৰ্বাচন আয়োগৰ লগত যিবিলাক আমাৰ অফিচত কাম কৰি থকা মানুহ অসমৰে মানুহ নহয় জানো এওঁলোকতো বাংলাদেশী নহয় কিন্তু তেওঁলোকে চাওক ট্ৰান্সফাৰৰ ভয়ত তেওঁলোকে চাওক আজি কিন্তু কেইজনমান বিএলঅ'ক আপুনি সৰু সৰু চাকৰিত আছে চেলুট দিব লাগিব তেওঁলোকে কিন্তু কোনো শাস্তিৰ ভয় খাই পেলাই 2 নম্বৰী কাম কৰা নাই কৰিমগঞ্জত এগৰাকী মহিলা সৎসাহসৰে ওলাই আহিছে কেইবাজনো বিএলঅ'য়ে কমপ্লেইন দিছে যে আমি কিন্তু এনেকুৱা অন্যায় আমি কোনো কাৰণতে নকৰোঁ মই চেলুট দিছোঁ তেওঁলোকক কিন্তু যিসকলে মোটা বেতন লৈ আছে তেওঁলোকে অসমৰ অহিতে হিমন্ত বিশ্ব শৰ্মাৰ ডিক্টেশ্যনত কাম কৰি আছে আপোনালোকে ভাবিছে নেকি চৰকাৰ হিমন্ত বিশ্ব শৰ্মাই 100 বছৰ চলাব আপোনালোকৰ চাকৰি থকা দিনতে চৰকাৰ বদলি হ'ব আপোনালোকক ডায়েৰীত নাম লিখা হৈছে যে আপোনালোকে ইলেকশ্যন কমিশ্যনৰ নামত কি মই মতালিৰে আপোনালোকে মানুহৰ নাম ডিলিট কৰি পেলাই বহিৰাজ্যৰ মানুহক আনি ইয়াত কৰাইছে আপোনালোকে ভাবিছে নেকি যে আপোনালোকে পাৰ্মানেণ্টলি চাকৰি কৰিব পাৰিব আক্ৰোশৰ ভয় আছে নেকি নাই চাওক আক্ৰোশৰ ভয়ৰ কথাটো মই এটা কথা কওঁ আক্ৰোষ্ট নহয় আপোচকাৰী এওঁলোকে হৈছে টেবুলৰ তলদি যিসকল অফিচাৰে সৰহ মোটা অংক লোৱাৰ ধান্দা আছে সেইসকল অফিচাৰক ডিক্টেশ্যন কৰিব পাৰে আৰু সেইসকল অফিচাৰে আপোচ কৰে কিন্তু অসমক যদি সঁচা অৰ্থত ভাল পায় হিমন্ত বিশ্ব শৰ্মা ঠিকেই কৈছে গৌৰৱ গগৈ ডাঙৰীয়া হু ইজ হিমন্ত বিশ্ব শৰ্মা ইলেকশ্যন কমিশ্যনৰ যদি আজি ডিক্টেশ্যন দিয়ে ইলেকশ্যন কমিশ্যনে সুধিব পাৰে হু আৰ ইউ দ্য হেল তুমি কোন আমাক ডিক্টেশ্যন দিবলৈ কাৰণ ইলেকশ্যন কমিশ্যন হৈছে এটা স্বতন্ত্ৰ বডি ইলেকশ্যন কমিশ্যনে হিমন্ত বিশ্ব শৰ্মাক সুধিবলৈ হু আৰ ইউ এই বিষয়টো ইতিমধ্যে বৰ তল পৰিল কাৰণ ভাৰতবৰ্ষৰ ইলেকশ্যন কমিশ্যন নামৰ এই ব্যৱস্থাটো গণতান্ত্ৰিক ব্যৱস্থাটো ইতিমধ্যে শাসক গোষ্ঠীৰ অন্যতম অংগ হৈ কৰিছে আৰু আপুনি যদি চাই দেখিব 2023 চনতে এনেকুৱা ধৰণৰ সিদ্ধান্ত কৰিলে যে ইলেকশ্যন কমিশ্যনৰ এগেইনষ্টত আপুনি কোনো মাত মাতিব নোৱাৰে কোনো আইনৰ ওচৰত যাব নোৱাৰে এই ধৰণৰ এটা ব্যৱস্থা কৰা হ'ল আনকি ইলেকশ্যন কমিশ্যনৰ জনক চৰকাৰে দিল্লীত বহি থকা প্ৰধানমন্ত্ৰীয়ে নিজস্ব ইচ্ছা অনুসৰি যাতে এপইণ্টমেণ্ট দিব পাৰে তাৰ ব্যৱস্থা কৰা হ'ল যে সুপ্ৰিম কোৰ্টৰ চিফ জাষ্টিছক আঁতৰ কৰি দিয়া হ'ল গতিকে প্ৰতিটো বিষয় কিন্তু 23 পৰা আৰম্ভ হৈছিল দিল্লীত তাৰ প্ৰভাৱ অসমত একেই প্ৰক্ৰিয়া অসমত আৰম্ভ হৈছে গতিকে এই ক্ষেত্ৰত কংগ্ৰেছে যিহেতু কংগ্ৰেছৰ নেতৃবৰ্গই মাত মাতি আছে কিন্তু এইখন ক্ষেত্ৰত অসমত এই প্ৰক্ৰিয়াটো যদি হৈ গৈ থাকে আজি 27-28 লাখতে ভোটাৰ বা নাম কাৰ্টন কৰিব যে য'ত জিকাৰ পৰিৱেশ থাকিব কংগ্ৰেছৰ আপোনালোকৰ বা বিৰোধীৰ তাতেই তেনেকুৱা ধৰণৰ এটা ব্যৱস্থা তেনেকৈ কৰিব কিন্তু এই প্ৰক্ৰিয়াৰে আপোনালোকে এই গণতান্ত্ৰিক ব্যৱস্থাটো জীয়াই ৰাখিব পাৰিবনে ডেফিনেটলি পাৰিব অতি হ'লে অন্ত হ'ব মই আপোনাক আৰু এটা এক্সাম্পল দিছোঁ দিছপুৰ সমষ্টিত আপুনি দিছপুৰ সমষ্টিত প্ৰায় 6,000 ৰেচন কাৰ্ডৰ পৰা নাম আপোনাৰ ডিলিট কৰাৰ ব্যৱস্থা কৰা হৈছে ইয়াত এইটো কাম কৰিছে সুলভ মূল্যৰ দোকানীসকলক প্ৰেছাৰ কৰি ৰেচন কাৰ্ডৰ পৰা সিস্টেমেটিক্যালি প্ৰথম ৰেচন কাৰ্ডৰ পৰা নাম ডিলিট কৰিব তাৰপিছত যেতিয়া ভোট দিবলৈ যাব এই 6-7 হাজাৰ মানুহে গৈ দেখিবগৈ যে ভোটাৰ লিষ্টত নাম নাই ভোট দিব নোৱাৰি ঘূৰি আহিব তাৰমানে তেওঁলোকে এটা শ্বৰ্টকাট লৈছে যে তেওঁলোকৰ হাতত কোনো ৰিপৰ্ট কাৰ্ড নাই কাৰণ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই মহিলাক পাকঘৰত কম দামত বস্তু দিব পৰা নাই শিক্ষকসকলক তেওঁলোকে আজি 27,000 প্ৰাইমেৰী স্কুলৰ শিক্ষকৰ পদ খালী হৈ আছে তাত তেওঁলোকে মকৰল কৰিব পৰা নাই 16,000 চাকৰিৰ কাৰণে 32 লাখ ল'ৰা ছোৱালী আজি ইণ্টাৰভিউ দি পেলাই চাকৰি পোৱা নাই এওঁলোকে আজি এছেম্বলিত আপুনি চাওক যোৱা 2 মাহত যোৱা এটা মানে গোটেই বছৰ যোৱা বছৰটোত 150 জন চৰকাৰী চাকৰিয়াল সেক্ৰেটাৰিয়েটত সচিবালয়ত নিযুক্তি দিছে উইদাউট এনি এডভাৰটাইজমেন্ট উইদাউট এনি ইণ্টাৰভিউ তেওঁলোকক নীতি বহিভূতভাৱে এপইণ্টমেণ্ট দিছে তেওঁলোকে স্বচ্ছতাৰ কথা কয় গতিকে কৃষকসকল আজি তাৰিখত সুখী নহয় শ্ৰমিক সুখী নহয় যে আমাৰ ঠিকাদাৰসকললৈ যাওক আজি অটো চলাবলগীয়া পাণ দোকান দিবলগীয়া এটা অৱস্থা হৈছে
গতিকে সৰ্বত্ৰে আপুনি দেখিছে এওঁলোকে অভাৰব্ৰিজ ঠিকেই বনাইছে, জেগাই জেগাই টুল টেক্স লগাই, টুল গেট লগাই মানুহক যিটো হাৰাশাস্তি দিছে, এওঁলোকৰ ওচৰত ৰিপৰ্ট কাৰ্ড ৰিপৰ্ট কাৰ্ড নাই কাৰণে তেওঁলোকে অতি চিষ্টেমেটিকেলি তেওঁলোকে য'ত য'ত ৰাইজে ভোট নিদিব বুলি গম পাইছে তাত তেওঁলোকে ভোট কৰ্তন কৰি বহিৰাজ্যৰ মানুহক অন্তৰ্ভুক্তি কৰি তেওঁলোকে শ্বৰ্টকাট এটা ফাঁকি আৰু অবৈধ নিৰ্বাচনৰে জিকিব বিচাৰিছে, যিটো যোৱাবাৰ লোকসভা নিৰ্বাচনতো হৈছে। আপুনি দেখিছে 11টা বজাত তেওঁলোকে গুৱাহাটী লোকসভাৰ 3টামান ৰাউণ্ডৰ ৰিজাল্ট দি 4টা বজালৈকে ৰিজাল্ট তেওঁলোকে ডিক্লেয়াৰ কৰা নাই। এই মাজৰ যিটো গেপ, এই গেপটোত তেওঁলোকে মেনেজ কৰে, কিন্তু এইবাৰ হ'বলৈ আমি নিদিওঁ। এই গোটেই সমস্যাবিলাক আপোনালোকে নাগৰিকৰ ওচৰলৈ নিব পাৰিছেনে? ডেফিনেটলি পাৰিছোঁ, কিন্তু কথাটো হৈছে শুনক, থানাত যদি আপুনি গোচৰ দিয়ে ৰেজিষ্টাৰ নহয়, ইলেকশ্যন কমিশ্যনত যদি কমপ্লেইন দিয়ে ইলেকশ্যন কমিশ্যনৰ সাহস নাই। গতিকে আপুনি ৰাইজৰ মাজলৈ ঠিকেই নিছোঁ, য'ত কবিতা লিখিলে জেলত যায়, গতিকে তেনে ক্ষেত্ৰত য'ত 30-40 লাখ মানুহে একে মুখে জাষ্টিছ ফৰ জুবিন গাৰ্গ কৈ থকাৰ পিছত এই কেছটোকো আজি ঢাকন দিবলগীয়া অৱস্থালৈ মুখ্যমন্ত্ৰীয়ে লৈ গৈছে, জনসাধাৰণ আজি নিৰ্বাক আৰু মানে মৌন হ'বলগীয়া অৱস্থা হৈছে। কিন্তু মই আপোনাক ক'লোঁ, মানুহৰ যেতিয়া ক্ষোভৰ এই মানে বহিঃপ্ৰকাশ হৈ যাব, তেতিয়া আইন আদালত একো মানুহে নামানিব, তেতিয়া ৰাইজে নিজে সিদ্ধান্ত ল'ব। মোৰ বিশ্বাস ৰাইজে 26ৰ নিৰ্বাচনত অন্যায়, বেবিচাৰ, ঘৃণা, বিভাজনৰ ঊৰ্ধত কংগ্ৰেছ আৰু আমাৰ মিত্ৰ মানে জোঁটক ভোট দিব। কিন্তু এতিয়া 27 তাৰিখলৈ এটা সময় আছে যে 27 তাৰিখৰ ভিতৰত ভোটাৰ তালিকাবিলাক সংশোধন কৰাৰ প্ৰক্ৰিয়াটো আৰম্ভ হ'ব। এই ক্ষেত্ৰত আপোনালোকে কিবা পৰিকল্পনা কৰিছে নেকি দল হিচাপে, কংগ্ৰেছ হিচাপে? আমি ডেফিনেটলি প্ৰত্যেকটো, কিন্তু এইটো মই আকৌ এটা কৈ থওঁ, যদি বহুত অভিযোগ থাকে যে কংগ্ৰেছে বিশেষকৈ BLA বিলাকক দিয়াৰ ক্ষেত্ৰত আপোনালোকে তেনেকুৱা ধৰণৰ মানে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ কিন্তু আছে। নাই, সেইটো মিছা কথা। শুনক, BLA সকল হৈছে আমাৰ যিসকল বুথ লেভেল এজেণ্ট থাকে, তেওঁলোক এটা সাধাৰণভাৱে নিকাভাৱে কাম কৰি থকা মানুহ, তেওঁলোকৰ ওপৰতো বহুত আতিশায্য হয়। ওচৰত যিবিলাক BLO, কিছুমান বিজেপিপন্থী BLO আছে আৰু কিছুমান তাত বিজেপিৰ কৰ্মী নমাই দিয়া হৈছে। যেতিয়া ধমকি চমকি দিয়া হয় তেওঁলোকক পিছু হুকি যাবলৈ বাধ্য হয়, কাৰণ এইখন চৰকাৰ হৈছে পুলিচ প্ৰশাসন গুণ্ডাগিৰি কৰোৱা এটা হেৰি। কিন্তু আমাৰ BLA সকলে খুব ভাল আৰু নিষ্ঠাৰে কাম কৰি আছে, আৰু সেইকাৰণেতো ধৰা পৰিছে। আমাৰ BLA সকলে নিষ্ঠাৰে কাম কৰাৰ কাৰণে এই 18 লাখ মানুহৰ ওপৰত যে আতিশায্য হৈছে, ইনফৰমেশ্যনবিলাক আমি কাৰ পৰা পাইছোঁ? BLA বিলাকৰ পৰা পাইছোঁ। আৰু এনেকুৱা এটা হৈছে যে কেইটামান সমস্যা দেখিছোঁ, তাত যিসমূহ BLO গভৰ্ণমেণ্টেও দিছিলে, কিন্তু য'ত ইছলাম ধৰ্মী লোক BLO আছিলে তেওঁলোকক আঁতৰাই পেলাই হিন্দু ধৰ্মী BLO তেওঁলোকে দিছে। এই ক্ষেত্ৰত আপোনালোকে প্ৰতিবাদ কৰিছিল নেকি? বিশেষকৈ বজালী বা এই অঞ্চলত আমি দেখিছোঁ। কালি মোক এজন লক্ষীপুৰৰ পৰা এজন BLOয়ে ফোন কৰিছে, ফোন কৰি পেলাই কৈছে যে তেওঁ মুছলিম সম্প্ৰদায় মানে BLO। তেওঁ কৈছে, বাইদেউ মই ইমানখিনি কৰিলোঁ আৰু মোৰ শ্বহীদ 100টামান মানুহৰ কমপ্লেইন মাৰিছে, ৱেৰে শ্বহীদটো মোৰ নহয়। ছেকেণ্ডলি, গোটেইখিনি কৰাৰ পিছত মোৰ পৰিয়ালটোৱে আজি ভোটাৰ লিষ্টত নাম নাই। নাই, ডাঙৰ কথা। মই বিশেষকৈ শ্ৰোতাদৰ্শকো এই কথাটোৱে প্ৰশ্ন আপোনালোকলৈ কৰিছোঁ যে নাম ভোটাৰ তালিকা কাটিব পাৰে, যে এইজন মানুহ নাই বা এইজন মানুহৰ ভোটাৰ তালিকাত ভুলকৈ আহিছে, নাম শুদ্ধ হোৱা নাই আৰু স্পেলিং শুদ্ধ হোৱা নাই, ঠিকনা শুদ্ধ হোৱা নাই, ঠিক আছে, কিন্তু তেখেত মৰিল বুলি কিয় কয়? এইটো বৰ ভয়ংকৰ এটা বিষয়। কাৰণ মই দেখিছোঁ যে মৰিগাঁও অঞ্চলত বহুত শতাধিক মানুহ মৰিল, ঢুকাল। এই ধৰণৰ কথাবিলাক যেতিয়া দেখিছে যে তেওঁলোকে নিজে কৈছে যে মোৰ নাম নাই, মই বোলে মৰিলোঁ। আনকি বিজেপিৰ এগৰাকী নেতা, আজি আমাৰ DY 365ৰ মজিয়াত 9টা বজাৰ পিছত এই কথাটো আকৌ প্ৰকাশ হ'ব। তাতে এই কথাটো সেই বিজেপিৰ এগৰাকী নেতাগৰাকীয়ে বিজেপিৰ বিধায়ক বিশ্বনাথৰ বিধায়কক কৈছে যে ছাৰ মই বোলে মৰিলোঁ। গতিকে সেই প্ৰক্ৰিয়ালৈ যোৱাটো এইটোতো বৰ গৰ্হিত বিষয় যে জীৱিত মানুহক ক্ষমতাৰ স্বাৰ্থত ভোটাৰ তালিকাত নাম কৰ্তন কৰাই নহয়, তেওঁ মৰিল আৰু মৃত্যু হ'ল বুলি এই পৰ্যায়লৈকে গুচি গৈছে। দুৰ্ভাগ্যজনক কথা। আপুনি মৰিগাঁৱৰ যিখন মৰিগাঁও বুলি কৈছে, সেইখন গাঁও হৈছে খিলঞ্জীয়া মুছলমানৰ গৰীয়া গাঁও। তেওঁলোকো যদি বিদেশী, তেওঁলোকো যদি মিয়া, তেতিয়াহ'লে অসমৰ পৰা এজনো ইছলাম ধৰ্মী মানুহ অসমত তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে তেতিয়াহ'লে বৈধ নহ'ব। মই এইখিনি কথা মাজবাটত অলপ আগতে মাজবাটৰ পৰা মোক ফোন কৰিছিলে যে মাজবাটত আমাৰ সকলোৰে অতি শ্ৰদ্ধাৰ বিশেষকৈ বাঘ চিকাৰী আছিলে, তেখেত ঢুকাল। তেখেতৰ সম্বন্ধীয় ভতিজাকৰ পৰিয়াল আৰু বহু কেইজনৰ তেওঁলোক ইতিমধ্যে নাম কাটি দিয়া হৈছে। বৰ দুখ পাইছে, বিশেষকৈ তেওঁলোকে কোৱা নাই, তেওঁলোকে লাজতে হয়তো কোৱা নাই, কিন্তু কাষৰ মানুহে কৈছে যে এনেকুৱা এটা অৱস্থালৈকে গৈ আছে। গতিকে এই বিষয়টো কিন্তু চৰকাৰখনে যদি ভাবে যে সকলো মুছলমানৰ নাম কাটি দিব লাগে, চৰকাৰ স্পষ্ট কৰক যে এইখন হিন্দুৰ ৰাজ্য, তেতিয়া দেখা যাব গোটেই বিষয়টো লৈ পেলাই। যদি হিন্দু ৰাজ্য নহয়, আমাৰ অসমৰ ভাৰতবৰ্ষৰ নাগৰিকৰ ৰাজ্য হয়, তেতিয়া মুছলমান বুলি নাম কাটি দিয়াৰ এই প্ৰৱণতাটো আপুনি যাতে মহিলাসকলৰ নেতৃত্ব লৈ আছে, গতিকে এই ক্ষেত্ৰত মহিলাসকলৰ মাজত কেনেকুৱা এই গোটেই বিষয়টো? চাওক, কথাটো মই প্ৰথম আপোনাক কৈছোঁ, মহিলাসকলৰ কেনেকুৱা প্ৰতিক্ৰিয়া তালৈ মই যোৱাৰ আগত এওঁলোকে পুটিনে যেনেকৈ গোটেই মৰা দিনালৈকে পুটিনে ৰাছিয়াত মানে ৰাজত্ব কৰাৰ যিটো কৌশল কৰিছে, এওঁলোকে সেই কৌশলটো সেই লাইনবিলাকত গৈ আছে। আপুনি ভালকৈ চিন্তানীয় বিষয় এইটো বিষয়। এওঁলোকে গোটেইটো এটা তেওঁলোকৰ পন্থাত লৈ যাব। তেওঁলোকে নাই হিন্দুৰ কাৰণে ক'ত চিন্তা কৰিছে? অসমত তেওঁলোকে কি হিন্দুৰ কাৰণে কি কৰিছে আপুনি মোক কওকচোন।
হিন্দু কাৰণে কি কৰিছে এই কথাটো আপুনি মোক পঠাই দিয়ক ৰাজনীতি কৰিছে ৰাজনীতি কৰিছে তেওঁলোকে চবতছে যদি ক্ষতিগ্ৰস্ত হৈছে আজি মুছলমানসকলক মিয়া কওঁতে তেওঁলোকে প্ৰত্যেকটো ছেক্টৰতে তেওঁলোকে এডুকেশ্যন লৈ পেলাই তেওঁলোকে শিক্ষা লৈ পেলাই আজি তেওঁলোকে তাত ইনভলভ হৈছে আৰু সদায় যদি আপোনাক জৰিয়াই গুৰিয়াই থাকে তেতিয়াহ'লে ডেফিনেটলি আজি UPSCত তেওঁলোকে ভাল ফল কৰিছে মেডিকেল ছেক্টৰত ভাল কৰিছে নাৰ্ছিং ছেক্টৰত ভাল কৰিছে APSCত ভাল কৰিছে আপুনি চব অল ডিপাৰ্টমেণ্টত যদি চাই আৰু আপুনি এইটো ক'ব বিচাৰে যে অসমৰ মুখ্যমন্ত্ৰী বা চৰকাৰখনে মিয়া বুলি কয় এই জনগোষ্ঠীটোক সহায় কৰিছে জনগোষ্ঠীয়ে সহায় কৰিছে কাৰণ তেওঁলোকক মই ভাল পাইছোঁ আজি তাৰিখত যদি আপুনি চাবলৈ যায় মুছলমান সম্প্ৰদায়ৰ ল'ৰা ছোৱালীয়ে এটা বস্তু তাইক মানে নিৰ্ধাৰণ কৰি লৈছে যে আমি শিক্ষা ল'বই লাগিব নহ'লে আমাক সদায় এনেকৈ চৰিয়াই গুঠিয়াই থাকিব এইটো কেতিয়াও সহ্য নকৰোঁ সেইকাৰণে তেওঁলোকে শিক্ষাৰ জগতখনত তেওঁলোকে হামাৰিং ভালকৈ কৰিছে এইটো অসমৰ কাৰণে ভাল খবৰ চাওক এতিয়া কথাটো অসমত প্ৰায় ঠিক আছে 40-60 লাখমান মানুহ আছোঁ আমি তাৰে ভিতৰত 1 কোটিতকৈ অধিক মাটি প্ৰায় 1 কোটি 30 লাখমান 1 কোটি 20 লাখৰ ওপৰত ইছলামধৰ্মী লোক ইছলামধৰ্মী অসমীয়া লোক তেওঁলোকক বাদ দি অসমখন আমি অসমীয়া হ'ব নোৱাৰোঁ তেওঁলোকক বাদ দি অসমখন আগবাঢ়িব নোৱাৰোঁ সেই কথাটো যদি হৃদয়ংগম কৰিব নোৱাৰে সমাজখন কিন্তু যথেষ্ট ক্ষতি কৰিব মই অকল ইলেকশ্যন বুলি কোৱা নাই আগন্তুক আমাৰ লোকপ্ৰিয় আৰম্ভ হ'ব আৰু লোকপ্ৰিয়তা স্বাভাৱিকভাৱে এই ধৰণৰ গোটেই প্ৰক্ৰিয়াটো ৰাজনৈতিকভাৱে এটা বেলেগ কোনোবা ক্ষমতাত থাকিব আজি আছে কাইলৈ নাই 5 বছৰ থাকিব কিন্তু ভাষাৰ কথাটো আছে কাইলৈ এনেকুৱা ধৰণৰ অসন্তুষ্ট কৰি এটা সময়ত যদি অসমীয়া মুছলমানখিনি কয় যে তোমালোকে বঙালী লোৱা কাৰণ বাহিৰৰ শক্তিবিলাকৰ কাম কৰি থাকে এই বাহিৰৰ শক্তিকো চৰকাৰখনে সহায় কৰা হ'ব নেকি যে তোমালোকে সেই যে যিসকলে বঙালী লিখিব লাগে বুলি কৈ আছে তেওঁলোকক চৰকাৰখনে সহযোগ কৰিলে এনেকুৱা এটা পৰিৱেশলৈ লৈ যোৱা হ'ল তেওঁলোকে কাইলৈ বঙালী ভাষা তেওঁলোকৰ মাতৃভাষা চাওক মানুহৰ সদায় সহ্যৰ এটা সীমা থাকে আজি তাৰিখত চাওক আমি কাৰোবাৰ ঘৰত ঈদ হ'লে আমি ঈদ খাব যাওঁ আমাৰ ঘৰত বিহু আহিলে বিহু খাবলৈ যায় উজনিতটো ঈদ আৰু বিহু আপুনি দেখিব উজনিত মুছলমানসকলে এতিয়াও ৰিহা চাদৰ মেখেলা লয় বিহুত পিঠা পনা বনায় গতিকে লোৱাৰ আছাম আৰু আপাৰ আছামৰ মুছলমানৰ মাজত এটা পাৰ্থক্য আছে কাৰণ ইয়াত হৈছে কৃষিভিত্তিক ইয়াত খেতিৰ লগত মানুহখিনি জড়িত কাৰণে ইয়াত তেওঁলোকৰ ড্ৰেছ কোডটো অলপ বেলেগ হয় গতিকে পথাৰৰ লগত তেওঁলোকৰ কথাটো উজনিৰ মানুহখিনি অলপ বেলেগ ধৰণৰ হয় কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাই সকলোকে একাকাৰ কৰি সকলো এতিয়া উজনি নামনি সকলো এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিত সকলো এতিয়া মিয়া এইটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আপুনি ইয়াৰ আগতে সুধিছিলে যে মহিলাসকলে কি ভাবে মই মহিলা কংগ্ৰেছৰ সভানেত্ৰী হিচাপে অসমৰ প্ৰতিগৰাকী মাতৃ সমাজলৈ মোৰ এটা বিনম্ৰতাৰে আহ্বান আঁচনি দিছে লওক আপত্তি নাই আমাৰ পইচা দিছে আগতে কংগ্ৰেছৰ দিনত 138টা আঁচনি দিছিলে সেই আঁচনিয়ে নাম বদলি কৰি এটা বিজেপিয়ে দি আছে কিন্তু কংগ্ৰেছৰ দিনত এটা অৰ্থনৈতিক এটা ব্যৱস্থা আছিলে যি কাৰণে কম দামত বস্তু পাইছিলে আঁচনিও পাইছিলে আঁচনি দিছে লওক কিন্তু আঁচনিৰ কাৰণে অসমখনৰ ভৱিষ্যতটোত যাতে আমাৰ মাজত বিভাজন হিংসা উত্তেজনাৰ যাতে সৃষ্টি নহয় মাতৃ সমাজে এই কথাটো আওকাণ কৰিলে কিন্তু ভৱিষ্যত প্ৰত্যেক ঘৰতেই কিন্তু এই কথাটোৱে আঘাত আনিব সেইকাৰণে মাতৃ সমাজক মই এটা কথা কৈছোঁ বিজেপিয়ে যিবিলাক পইচা দিছে এই পইচাবিলাক চৰকাৰী পইচা আপোনাৰ মোৰ পইচাৰ পৰা দিছে হিমন্ত বিশ্ব শৰ্মাই তেওঁ কোম্পানীৰ পইচা বা তেওঁৰ পত্নীৰ কোম্পানীৰ প্ৰফিটৰ পইচা দিয়া নাই এইবিলাক পাব্লিক মানি ৰাইজৰ ধনৰ পৰা দিছে কিন্তু আপোনালোকে পাহৰি নাযাব 7,000কৈ স্কুল খুলিছে তাৰ পৰিৱৰ্তে ৰাজহৰ কাৰণে গলিয়ে গলিয়ে মদৰ দোকান দিছে 1250 টকা আপোনালোকে ঠিকেই পাইছে 8,000 20 তাৰিখ হ'লে আপোনালোকে ঠিকেই পাব কিন্তু আপোনাৰ ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়িবলৈ নোৱাৰি মদ খাই আহি ৰাতি আপোনাৰ দৰজাত গুৰ মাৰিব তেতিয়া মাতৃগৰাকীয়ে কিন্তু আপোনাৰ পুত্ৰৰ ওচৰতে আপুনি যে মানে আঘাতপ্ৰাপ্ত হ'ব এই কথাটো কিন্তু হিমন্ত বিশ্ব শৰ্মাই লৈ গৈছে আপোনালোকে পাহৰি নাযাব এটা অতি গুৰুত্বপূৰ্ণ বিষয় আপুনি নিশ্চয় এইটো কথাটো বৰ হৃদয়ংগম কৰিছে অসমৰ বিভিন্ন প্ৰান্তত আপুনি গৈছে মই এইটোৱে আপোনাক সুধিব বিচাৰিম মহিলাসকলক তেওঁলোকে উন্নয়নৰ টাৰ্গেট কৰিছে যদি ভাল কথা কিন্তু যদি চৰকাৰখনৰ প্ৰতি কৃতজ্ঞ হোৱাৰ কাৰণে টাৰ্গেট কৰি পইচাটো বিলাইছে এইটো এটা বেলেগ বিষয় হ'ব কাৰণ এই কথাটো আপোনাক এইটো জানিব বিচাৰিছোঁ যে অৰুণোদয় ভাল কথা 1250 টকা দিছে বহুত কাম হয় এগৰাকী মহিলাৰ নিজা ইনকামৰ নিচিনা হয় বেংকত সোমায় প্ৰায় 37 লাখ মহিলাক 1250 টকাকৈ দিছে আৰু আনহাতে দি আকৌ মহিলা উদ্যমিতা আঁচনিৰ নামত 10,000কৈ দিছে প্ৰতিটো সমষ্টিত 18,000 বা 35,000 মান মহিলাক তেওঁলোকে চৰকাৰে দিছে টাৰ্গেট কৰি ডাঙৰ সভা পাতি পেলাই তাত ৰাজনৈতিক বক্তব্য দি চৰকাৰে এইটো দিছে এইধৰণে দেখিছে প্ৰায় 35 লাখ মহিলাক তেওঁলোকে উদ্যমিতা আঁচনি দিছে গতিকে 35 লাখ আৰু 37 লাখ এই মিলি প্ৰায় 70 লাখ তাৰ বাহিৰেও বহুকেইটা আঁচনি আছে গতিকে এই আঁচনিবিলাক দিয়াৰ পিছত আপুনি মহিলাৰ মাজত ঘূৰি ফুৰে মহিলাসকল সাহস গোষ্ঠীৰ প্ৰতি কৃতজ্ঞ নহ'বনে ডেফিনেটলি বহু জেগাত মহিলা প্ৰভাৱিত কৰিব পাৰিছে প্ৰভাৱিত হৈছে কিন্তু মই আপোনাক এটা মেথমেটিক্স আপোনাক এটা অংক বুজাই দিছোঁ 1250 টকা 30 দিনত দিয়ে তাৰমানে দৈনিক 41 টকা এগৰাকী মহিলাই পায় তাৰ পৰিৱৰ্তে বৰ্তমান চৰকাৰৰ ধাৰৰ বোজা প্ৰত্যেকৰ মূৰৰ ওপৰত 52,000কে হ'ল 52,000 টকা যদি আপুনি 365 দিনেৰে ডিভাইড কৰে 142 টকাকৈ দৈনিক সেইগৰাকী মহিলাৰ পৰাই চৰকাৰে EMI হিচাপে কাটি নিছে তাৰমানে 41 টকা চৰকাৰে দিছে আৰু 142 টকা চৰকাৰৰ ধাৰৰ বোজা তেওঁ পৰিশোধ কৰি আছে দৈনিক
এটা পৰিয়ালত এগৰাকী মানুহে অৰুণোদয় পাইছে কিন্তু এটা পৰিয়ালত যদি 5জন মানুহৰ ওপৰত যদি পৰিয়ালটোত সংখ্যা আছে 42,000 টকাকৈ 5জন মানুহৰ পৰা 142 টকাকৈ প্ৰত্যেক দিনে পকেট কাটি লৈ গৈ আছে আপুনি দেখিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া আহি পেলাই ক'লে যে मैं आसाम को धन्यवाद देना चाहती हूँ क्योंकि स्मार्ट मीटर का कनेक्शन में मैंने अभिलेख रचा मैं आपनाक আজি আকৌ কৈছো যে স্মার্ট মিটার গুজরাটত কিয় অভিলেখ ৰাখিব নোৱাৰিলে ইউপি দিল্লী তেওঁলোকৰ যত যত চৰকাৰ আছে তাত কিয় অভিলেখ কৰিব নোৱাৰিলে অসমৰ মানুহক লুণ্ঠন কৰা যিটো প্ৰৱণতা অসমৰ মানুহৰ ওপৰত ডকাইতি কৰা যিটো প্ৰৱণতা এই কথাটো অসমৰ সুধি সমাজে বুজি পাব লাগিব যে আজি তাৰিখত ভাত খাই থাকোতে কটককে স্মার্ট মিটাৰটো দি পেলাই লাইনটো গুচি যায় আকৌ ৰিচাৰ্জ নকৰিলে মানুহে এতিয়া লাইন নাপায় এটা এনেকুৱা এটা পৰিস্থিতিলৈ অসমৰ মানুহক আজি তাৰিখত লৈ গৈছে এইটো এটা গুৰুত্বপূৰ্ণ বিষয় স্মাৰ্ট মিটাৰ কওঁতেই কথাটো ক'ব লাগিব এইবাৰ বিশেষকৈ অসম চৰকাৰৰ বিশেষকৈ বিদ্যুৎ বিভাগে এটা সিদ্ধান্ত লৈছে এইবাৰ তেওঁলোকে মাচুল নবঢ়ায় তেওঁলোকে আভ্যন্তৰীণ আমি যদি গম পাইছোঁ কিন্তু তেওঁলোকে এইবাৰ বহু কোটি টকা প্ৰফিট কৰিছে সেই প্ৰফিটখিনি স্মাৰ্ট মিটাৰৰ জৰিয়তে ৰাইজৰ পৰা নিয়া ধন আৰু স্মাৰ্ট মিটাৰৰ ক্ষেত্ৰত যদি চোৱা যায় বহুকেইটা কোম্পানীয়ে স্মাৰ্ট মিটাৰ লগালে এই স্মাৰ্ট মিটাৰ দুটা কোম্পানী গুজৰাটৰ তেওঁলোকে গুৱাহাটী বুলি দেখুৱাই যে উত্তৰ পূৰ্বাঞ্চলৰ নামটো লিখি দিয়ে অসম কিন্তু অফিচটো কিন্তু গুজৰাট দুইটা গুজৰাটৰ কোম্পানী সেই গোটা আদানী কোম্পানী আপোনাৰ সকলোৱে জানে কথা বা আদানী বুলি ক'লে এতিয়া সকলোৱে গাঁৱে সকলোৱে জানে যে আদানী কি ক'ত কিয় বিখ্যাত আজিকালি এই গোটেই প্ৰক্ৰিয়াবিলাক কিন্তু বৰ ভয়ংকৰ বিষয় আপুনি কৈছে 1250 টকাত এটা গেছে নাপায় আজিকালি গতিকে 41 টকা এইটো মানুহে মনত ৰাখিব 41 টকা হয়ে কিন্তু কথা হ'ল এই গোটেই বিষয়টোৱে ইলেকশ্যনৰ ক্ষেত্ৰত কিবা প্ৰভাৱ পেলাব পাৰে ডেফিনেটলি পেলাব চাওক মই আজি তাৰিখত যদিও তেওঁলোকে আঁচনিবিলাক লৈ আছে মহিলাসকলেও বুজি পাইছে চাওক সিদিনা এগৰাকী মহিলাই প্ৰসৱ বেদনাত গৈ 1250 টকা কৈছিলে যে মোৰ খুব পেইন আহি আছে লেবাৰ পেইন মই নাযাওঁ পঞ্চায়তৰ মানুহজনে ক'লে যদি নোযোৱা তুমি তেতিয়ালে আঁচনি কাটি দিব তেওঁ তাত গৈ প্ৰসৱ কৰিছে বাচ্চা জন্ম দিছে তাৰমানে কিমান তাৰণাত এগৰাকী মানুহ গৈছে সেই মানুহগৰাকীয়ে পাহৰিব নেকি বেদনাটো নলবাৰীত আপুনি দেখিছে আঁচনি পইচা ল'বলৈ যাওঁতে এগৰাকী মূৰ্ছা গৈ মৃত্যু হৈছে তেওঁলোকে ঢাকিছে এই কথাবিলাক মহিলাসকলে কৈছে যে বাইদেউ কিবা এটা পাই আছো আমাৰ পইচা যদি আমি নলওঁ তেতিয়ালে পইচাটো আমি নাপাম আমি ল'ম কিন্তু আমাৰ পইচায়ে যে আমাক মানে দি আছে এই কথাটো আমি বুজি পাইছো এনেকুৱা অভিযোগ আপোনাৰ তাত আহিছে নেকি বহু ঠেকাত বিষয় শেহতীয়া 2 মাহত মানে এই 2 মাহটো দিয়া নাই তাৰ আগৰ সময়ত দেখা গ'ল যে বহু ক্ষেত্ৰত নামবিলাক কাটি দিছে কাৰণ ফেব্ৰুৱাৰী মাহত একেলগে 8,000 টকা দিব 8,000 টকা দিম বুলি কোৱাৰ পিছত যদি সংখ্যাটো কমাব পৰা যায় তাৰ কাৰণে বহু মহিলাৰ নাম কৰ্তন হৈছে যাৰ কাৰণে প্ৰতিবাদ বিভিন্ন অঞ্চলত প্ৰতিবাদ হৈছে এই ধৰণৰ অভিযোগ আপুনি পাইছে নেকি ডেফিনেটলি আমি পাইছো চাওক অকল অৰুণোদয় যে কাটি দিব এনেকুৱা নহয় এওঁলোকে অমৃত কলহত মানুহবিলাকক পাৰি লগোৱা চাদৰ লগাই খুব দৌৰাইছিলে এই অমৃত কলহৰ ফান্তাটো মানুহে বুজিবলৈ নাপালে একো নাপালে অমৃত বৃক্ষৰ নামত তেওঁলোকক কৈছিলে স্মাৰ্টফোন কিনি লোৱা ফটো এটা মাৰি দিবা 10,000 সোমাই যাব সহজ সৰল মহিলাসকলে EMI লৈ ল'লে ফোনটো ফটো মাৰি পঠালে ফটো নাযায় গছটো নাই ডালি স্মাৰ্ট মিটাৰ নাপালে স্মাৰ্ট মিটাৰৰ নামত তেওঁলোকৰ তাত এতিয়া EMI ভৰি আছে 12,000 ফোনটো 16,000 তেওঁলোকে উইথ ইণ্টাৰেষ্ট পে' কৰিবলগীয়া হৈছে মাইক্ৰ' ফাইনেন্সৰ নামত এতিয়া শেহতীয়াকৈ ঘৰে ঘৰে তেওঁলোকৰ তাত চক্ৰবৃদ্ধি সুদ লৈ নটিচ গৈছে এতিয়াতো মানুহে ভাবিছে আমাকতো ফ্ৰী দিম বুলি কৈছিলে 2-4 গৰাকীক দিলে 400 500 1000 6000 লৈকে এতিয়াতো মানুহৰ যাৰ 4,000 টকা লোন মাৰিবলৈ বাকী আছিলে এতিয়া 18,000 টকাৰ উইথ ইণ্টাৰেষ্ট তেওঁলোকক লৈ গৈছে মানুহে এইটো কথা নাপাহৰে আৰু এই চৰকাৰখনৰ চাওক আজি ডাভোছলৈ মুখ্যমন্ত্ৰী গৈছে আপুনি মোক নাই সোধা যদিও মই কৈছোঁ তেওঁ বিনিয়োগ আনিবলৈ গৈছে মুখ্যমন্ত্ৰীৰ এলজাইমাৰ হ'ব পাৰে আমাৰ কাৰো এলজাইমাৰ হোৱা নাই এডভান্টেজ আছাম ইয়াত পাতিছিলে নহয় 100 কোটি টকা খৰচ কৰিছিলে কিমান বিনিয়োগ অসমলৈ আনিলে স্মাৰ্ট চিটিৰ নামত 400 কোটি টকা আহিছিলে এই 400 কোটি টকা তেওঁলোকে বেংকত থৈ পেলাই ইণ্টাৰেষ্ট লৈ পেলাই তেওঁলোকে পাৰ্টিত খৰচ কৰি আছে আজি তাৰিখত আপুনি যদি কয় এডভান্টেজ আছামৰ নামত টুইন টাৱাৰ হ'ব বুলি কিমান মানুহক দেখুৱাইছিলে এক্সপ্ৰেছ হাইৱে হ'ব বুলি কৈছিলে ব্ৰহ্মপুত্ৰ খননৰ কথা এওঁলোকে কৈছিলে নে নাই মেট্ৰ' ট্ৰেইনৰ কথা কৈছিলে সবকা সাথ সবকা বিকাশৰ কথা কৈছিলে মানুহে পাহৰা নাই ডাভোছত আপুনি কওক কেগে য'ত কৈছে অসম আজি তাৰিখত ধাৰত টেটুগুৰিলৈকে ভৰ্তি মানে পুট হৈ গৈ আছে ৱৰ্ল্ড বেংকে এলাৰ্ট কৰি দিছে যে তোমালোকে আৰু ধাৰ ল'ব পৰা IMF ভাৰতবৰ্ষৰ তথ্যবিলাক ভুল বুলি কৈছে যে তথ্যবিলাক ভুলভাৱে দাঙি ধৰিছে বুলি IMF কিন্তু প্ৰতিবাদ কৰিছে মই এইটো পৰ্যায়লৈকে গৈছে না বুজিলোঁ মই সেই কথাটোৱে ক'লোঁ তেনেকুৱা এখন ধৰুৱা ৰাজ্যত ডাভোছত গৈ কোন কোম্পানীয়ে আহি পেলাই ইয়াত বাৰু আপোনাৰ ককচোন ইনভেষ্টমেণ্ট কৰিবলৈ আহিব এইটো এডভান্টেজ আছাম আৰু ডাভোছ একেটাই কথা তাত গৈ পেলাই তেওঁ ইণ্ডিয়ান যিবিলাক ডাঙৰ চেনেলৰ মানুহ গৈছে চকীত এনেকৈ বহি লৈ পেলাই তেওঁ নিজৰ এটা কৰিছে আপুনিতো এইটো ভালকৈ বুজি পায় গতিকে অসমীয়া মানুহক ইমান বেছি তেওঁলোকে মানে টুপি নহয় মানে এইটো জাপি পিন্ধাইছে তেওঁলোকে এইটো অসমৰ মানুহে বুজি পাব আৰু হিমন্ত বিশ্ব শৰ্মা অসমৰ কাৰণে এটা থ্ৰেট মই কৈছোঁ স্বাধীনতাৰ পিছত ইমান মিছা কথা কোৱা ইমান বিভাজন আৰু ঘৃণাৰ ৰাজনীতি কৰা এনেকুৱা মুখ্যমন্ত্ৰী সেইখন আসনত কোনো মুখ্যমন্ত্ৰী বহা নাই এইখন আসনত গোপীনাথ বৰদলৈ বহিছিলে এইখন বিষ্ণুৰাম মেধিয়ে বহিছে এইখন আসনত আপোনাৰ শৰৎ সিংহৰ নিচিনা মানুহ বহিছে হিতেশ্বৰ শইকীয়া তৰুণ গগৈৰ নিচিনা মানুহ বহিছে এইখন আসনত এনেকুৱা
ফুং ফাং কৰা মানে তালি ভালি কৰা সংবিধান নামানা এনেকুৱা বিভাজনৰ ৰাজনীতি কৰা ইমান তৰল মানুহ একচুৱেলি কি হ'ল এই আসনখনৰ তেওঁ বুজাটো ল'ব পৰা নাই তেওঁ এখন কিবা তেওঁৰ কোম্পানীৰ চকী বুলি ভাবি পেলাই বহিছে নাই অহা আৰু 5 বছৰ দিলে তেখেতে শিকিব মই খনক বিৰতি লওঁ 5 বছৰ ইতিমধ্যে অসমৰ বৰ্তমান এটা জ্বলন্ত সমস্যা অভিযোগ যি বুলি নকওক কিয় সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিছোঁ য'ত ভোট কিনা আৰু ভোট চুৰি এই দুটা বিষয় বিহাৰৰ পৰা অসম পালেহি বেমাৰটো সেই প্ৰসংগত আমি আলোচনা কৰিছোঁ দুটামান এতিয়া সামাজিক বিষয়ে আমি আপোনালোকক আলোচনা কৰিম ইয়াৰ কথা কৰোঁ আপুনি এগৰাকী যথেষ্ট সক্ৰিয় অসমপ্ৰেমী তাতে মহিলাসকলে খুব সূক্ষ্মভাৱে কথাবিলাক চিন্তা চৰ্চা কৰে কালি প্ৰত্যেকটা ঘটনা ঘটি আছে কালি এটা অতি মৰ্মাহত বিশেষকৈ সৰস্বতী পূজাৰ দিনা সেই কথা আমি লুনা ভট্টাচাৰ্যক হেৰুৱালোঁ কালিও আৰু এটা ঘটনা ঘটিল বহু দৈনিক ঘটনা ঘটি আছিল কিন্তু কালি ঘটনাটো অতি মৰ্মাহত এটা ঘটনা এই যে ঘটনাবিলাক ঘটি আছে এই ঘটনাবিলাক বৰ সহজভাৱে লোৱাটো নিশ্চয় উচিত নহয় আজি এক্সিডেণ্ট হৈছে প্ৰত্যেক দিনাখন অসমৰ বিভিন্ন প্ৰান্তত কিন্তু গাড়ী এক্সিডেণ্টত মানুহ ঢুকাই আছে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজপথত ওলাবলৈ অলপ ভয় লগা এটা পৰিৱেশ হৈ আছে ডাঙৰ পৰিৱেশ হৈছে আজিকালি এই যে ডাঙৰ ট্ৰাক মাটি কঢ়িয়া ট্ৰাকবিলাক সেইবিলাক মেক্সিমাম এক্সিডেণ্ট কৰে কিন্তু তাৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে আজি মই বৰপেটাৰ পৰা শুনিলোঁ ধুবুৰীটো শুনিছোঁ গোৱালপাৰাৰ পৰা গম পাইছোঁ যে বিভিন্ন ধৰণৰ এক্সিডেণ্ট হৈছে সেই গাড়ীবিলাকে তেওঁলোকে অ'ভাৰলোড লৈ যায় গতিকে এই গোটেই বিষয়টো আপোনালোকে কেনেকৈ এই ধৰণৰ ক্ষেত্ৰত কিবা যিহেতু কালি ঘটনাটো ঘটি গ'ল সদায় ঘটি আছে ঘটনাটো এক্সিডেণ্টটো সদায় ঘটি আছে এই ক্ষেত্ৰত কিবা এনেকুৱা ধৰণৰ পৰামৰ্শ বা আপোনালোকে দলীয়ভাৱে চিন্তা কৰিছে মই নিজেও মোৰ NGOত ৰোড ছেফটি এৱেৰনেছৰ কাৰণে বহুত সজাগতা সভা আমি আগতে কৰিছোঁ চৰকাৰখনৰ কামটো হৈছে কেনেকৈ এক্সিডেণ্ট কণ্ট্ৰল কৰিব ট্ৰাফিক কণ্ট্ৰল কেনেকৈ হ'ব চিটিৰ মাজত গাড়ী চলোৱাৰ কেনেকৈ কিমান স্পীডত গাড়ী চলাব এই কথাবিলাক চৰকাৰৰ এটা মানে নিজৰ এটা চিডিউল থকাটো দৰকাৰ কিন্তু চৰকাৰতো এতিয়া সময় নাই চৰকাৰৰ এতিয়া কালি লুনা ভৰদ্বাজ ঢুকাইছে আজি অলপ আগত আৰু এটা এক্সিডেণ্ট হৈছে ৰয়েল গ্ল'বেলৰ ওচৰত আৰু এজনী ছোৱালী ঢুকাইছে বড়ো নামটো মই পাহৰিছোঁ ঢুকাইছে এতিয়া মানুহৰ মৃত্যুটো মানে একে সহজলভ্য হৈ গৈছে মই সেই কথাটো ক'ব খুজিছোঁ যে এই যে কালি যিটো ঘটনা ঘটিল লুনা ভৰদ্বাজ সেইটো 108 কিন্তু 108ৰ ক্ষেত্ৰত 108সকলে কণ্টিনিউৱাছ আজি প্ৰায় 60 দিনমান তেওঁলোকে প্ৰটেষ্ট কৰি আছে যে এনেকুৱা ধৰণৰ ড্ৰাইভাৰবিলাকক নচলাব যিবিলাক এক্সিডেণ্ট কৰিব কিন্তু কালি কৰিলে ন আৰু চাওক মানে 108খনত যিবিলাক ড্ৰাইভাৰে গাড়ী চলাই আছে আনট্ৰেইন মানে গাড়ী এখন চলোৱা আৰু এখন এম্বুলেঞ্চ চলাই যোৱাৰ মাজত ডিফাৰেঞ্চ আছে এম্বুলেঞ্চখন চলাই গ'লে তেওঁ দ্ৰুত বেগত যাবলগীয়া হয় তেনেকৈ সেইদিও চলাবলগীয়া হ'লে তেওঁ ড্ৰাইভাৰৰ যিটো কণ্ট্ৰল কেপাচিটি অভিজ্ঞতা থাকিব লাগিব ছেকেণ্ডলি সেই গাড়ীখনত ফাৰ্ষ্ট এইড বা অক্সিজেন দিয়া তাত কি ব্যৱস্থা আছে কালিতো মই জানাততো সেই ছোৱালীজনীক উঠাবলৈও তাত ৱাৰ্ড বয় নাই মানে তেনেকুৱা বহুত ধৰণৰ লেপছ তাত আছে আপুনি 108ত আপুনি দেখিব আজি তাৰিখত চবত GVK যি EMRI তেওঁলোকে আজি তাৰিখত চবতছে ভয়ংকৰ তথ্যটো কালিতো লুনা ঢুকাইছে তাৰ ভয়ংকৰ তথ্যটো হৈছে চাওক আজি তাৰিখত প্ৰায় 1000 গাড়ী চলাই থকাটো দেখুৱাইছে কিন্তু প্ৰেক্টিকেলি 300 মান গাড়ী চলি আছে বাট ৰেজিষ্টাৰত 1000 গাড়ী তেওঁলোকে পইচা লৈ আছে ৰাইজৰ পইচা ছেকেণ্ডলি যিটো বেনিফিচাৰীটো ফল্ছ বেনিফিচাৰী আপুনি এনকুৱাৰী কৰিলে পাই যাব মই অন কেমেৰা এটাও মিছা কথা কোৱা নাই ফল্ছ বেনিফিচাৰী তাৰমানে তেওঁলোকে কৈ দিয়ে আমুকক হস্পিটেলত নিছোঁ তামুকক নিছোঁ যদি 30 জনক নিছে 100 জনৰ ফল্ছ বেনিফিচাৰী তেওঁলোকে ৰেজিষ্টাৰ কৰাইছে তাৰমানে 30 জনৰ পইচাটো তেওঁলোকে পে'মেণ্টটো দেখুৱাইছে বাকী 70 জন তেওঁলোকৰ ৰফা দফা হৈ গৈছে যিখন চৰকাৰে 108 হৈছে মানুহৰ জীৱনক লৈ পেলাই তেওঁলোকে এটা হেতালি খেলিছে এতিয়া ইমান বছৰ 108ত যিসকলে কাম কৰি আছিলে তেওঁলোকে যিহেতু তেওঁলোকৰ দাবী পূৰণ নকৰাৰ কাৰণে আন্দোলন কৰিবলগীয়া নৱেম্বৰ মাহৰ দৰমহাটো দিব পৰা নাই গতিকে তাৰপিছত তেওঁলোকক প্ৰত্যাহ্বান জনাবৰ কাৰণে তেওঁলোকক চেলেঞ্জ দিবৰ কাৰণে এনেকুৱা আনট্ৰেইন ড্ৰাইভাৰ লৈ আহিছে যিবিলাক ড্ৰাইভাৰে হেৰুৱাবলগীয়া হ'ল বহুত ডেফিনেটলি আপুনি চাব 108 হওক বা লিডাৰবিলাকৰ যিবিলাক প্ৰট'কলৰ গাড়ী চলোৱা ড্ৰাইভাৰ থাকে তেনেহ'লে এক্সপাৰ্ট ড্ৰাইভাৰ কাৰণ প্ৰট'কল চলোৱা বা 108 চলোৱা ফায়াৰ ব্ৰিগেড চলোৱা সেইজন আজি আপুনি ফায়াৰ ব্ৰিগেড এখন আপুনি চলাব নোৱাৰে আপোনাৰ যেতিয়ালৈকে আনলেছ আপুনি ৱেল ট্ৰেইন নহয় আপুনি এখন 108 চলাব নোৱাৰিব এজন ড্ৰাইভাৰে পটককৈ এখন গাড়ী নোৱাৰে কৰিব গতিকে এতিয়া তেওঁলোকে কৈছে যে 3500 108ৰ ড্ৰাইভাৰক তেওঁলোকক মানে জিত কৰি পেলাই তেওঁলোকক টাৰ্মিনেট কৰি দিছে আৰু টাৰ্মিনেট কৰি য'ৰ পৰা তোৰ পৰা ল'ৰা বুটলি আনি পেলাই এম্বুলেঞ্চ চলাইছে তাৰ পৰিঘটনা কালি সেই ছোৱালীজনী কালি মৃত্যু হ'বলগীয়া ঘটনা হ'ল মই এতিয়া ড্ৰাইভাৰজনৰ কিবা হেৰিৰ কাৰণে মৃত্যু হ'ল নে কিহৰ কাৰণে হ'ল মই নকওঁ এক্সিডেণ্ট ইজ এক্সিডেণ্ট কিন্তু আমাৰ হাতত যিটো তথ্য আছে যে 108ত এতিয়া চৰকাৰে জিত কৰি প্ৰশিক্ষণ থকা অভিজ্ঞসকলক আঁতৰাই পেলাই য'ৰ তোৰ পৰা মানুহ আনি পেলাই এটা কেঅছ সৃষ্টি কৰিছে আৰু এনেকুৱা ঘটনা আগলৈও হৈ থাকিব মানে সংস্থাপিত হৈ থকা এই অসমীয়া ডেকাবিলাকক আঁতৰাই GVKৰ স্বাৰ্থত তেওঁলোকে কিছুমান এনেকুৱা ময়মতালি কাম কৰিছে এইটো এটা বাহিৰৰ এটা প্ৰতিষ্ঠান তেওঁলোকৰ স্বাৰ্থ বেছি সুৰক্ষিত হ'ল কিন্তু অসমৰ যিসকল আছিলে অভিজ্ঞ যিটো মানে মানে ট্ৰেইন যিবিলাক তাতে কাম কৰা ল'ৰা ছোৱালী আছিলে তেওঁলোকক টাৰ্মিনেট কৰিছে কালি 108ৰ যিজন ড্ৰাইভাৰ তেওঁ ইতিমধ্যে গৈ কালি থানাৰ ওচৰত চাৰেণ্ডাৰ কৰিছে এইটো ভাল কথা তেওঁ নিজে আগবাঢ়ি গৈছে কিন্তু এইটো এটা অভিযোগ উঠিছে যে তেওঁ
গাড়ী চলাব নাজানে বা মদ খাই চলাইছিল এনেকুৱা বিভিন্ন অভিযোগ আহিছে সেই কথাখিনি নিশ্চয় বিচাৰ হ'ব কিন্তু এই ক্ষেত্ৰত মই আৰু এটা আপোনাৰ পৰা জানিব বিচাৰিছোঁ এইটো এটা গুৱাহাটী আপুনি গুৱাহাটীতে থাকে বা গুৱাহাটীতে ৰাজনীতিটো বেছি কৰিব বিচাৰে আমি এছেম্বলিটো উঠিছিল পাৰ্লিমেণ্টত উঠিব এইবাৰ নিশ্চয় উঠিবই কিন্তু গুৱাহাটীৰ নিচিনা মহানগৰ এখনত এতিয়া গলিয়ে গলিয়ে বিদেশী মদৰ লাইচেঞ্চ দিয়া আৰম্ভ কৰিছে উজান বজাৰ দিছিলে মানুহে প্ৰতিবাদ কৰিলে আঁতৰিলে গতিকে এই ক্ষেত্ৰত এইটো এটা সামাজিক সাংঘাতিক মানে কি বুলি ক'ম এটা সামাজিক সমস্যা বিৰাট ডাঙৰ সমস্যা হেৰি কৰিব নোৱাৰে নেকি গোটেই বিষয়টোত চাওক আমি যিমান আমি মাজতে এইটো লৈ পেলাই একদম মদৰ দোকানৰ বিৰুদ্ধে আমি নতুন আমি কৈছোঁ যিবিলাকতো আছেই আৰু বৃদ্ধি নকৰিবৰ কাৰণে আমি বহুত আন্দোলন প্ৰতিবাদ কৰিছোঁ কিন্তু ৰাইজে দেখোন পিছত বেয়া পায় ৰাইজে আমি যেতিয়া কথাটো ক'বলৈ যাওঁ মানুহে কয় যে আপোনালোকৰ কাম নাই আৰু আপোনালোকে প্ৰতিবাদ কৰে আৰে আমিতো আপোনালোকৰ অসুবিধা হ'বৰ কাৰণে প্ৰতিবাদ কৰিছোঁ মইতো মদ নাখাওঁ মোৰ হাজবেণ্ডেও নাখায় মোৰ গোটেই ফেমিলিত নাখায় কিন্তু মই মোৰ কাৰণে প্ৰতিবাদ কৰা নাই মই কৈছোঁ যে মোৰ ছোৱালীজনী স্কুললৈ গৈ থাকোঁতে যাতে মদ খাই আহি ল'ৰা এটাই এক্সিডেণ্ট কৰি নিদিয়ে আপোনাৰ ল'ৰাটো যাতে গৈ থাকোঁতে নহয় আপোনাৰ যাতে স্বামী আহি ৰাতি মদ খাই আপোনাক হাৰাশাস্তি নকৰে তাৰ কাৰণে আমি কৈছোঁ মদ যিসকলে খাই মদ কণ্ট্ৰল কৰিব পাৰে তেওঁলোকৰ কাৰণে নতুন নতুন দোকান দি থাকিব নালাগে নহয় তেওঁলোকে খাব আনি কিন্তু নতুন যিটো দোকান দি পেলাই স্কুল বন্ধ কৰি মদ খুৱাই আমাৰ ল'ৰা ছোৱালীক যিটো তেওঁলোকে মানে মদাহী বনাই ৰাজহ লৈ পেলাই তেওঁলোকে যিটো ফূৰ্তি তামাচা কৰি আছে চৰকাৰে ই অত্যন্ত ভয়ংকৰ দিশত গতি কৰিছে মই মাতৃ সমাজক অনুৰোধ জনাইছোঁ আঁচনিও পাই থাকিব চব পাই থাকিব কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ চলোৱা যিটো অহৈতুক তেওঁ যিটো মানে মই এইটো কি বুলি ক'ম যিটো উশৃংখল যিটো তেওঁ এটা মানে চিন্তা এই চিন্তা কিন্তু অসমৰ প্ৰজন্মৰ কাৰণে ভয়ংকৰ কথা ৰাজহ সংগ্ৰহৰ নামত মদৰ দোকান উলিয়াই গলিয়াই খোলাইছে চবতছে ডাঙৰ কথা অধিক ফুকন ডাঙৰীয়া আপুনি দুখ পাব দুখ নহয় আপোনাৰ গাৰ নোম শিয়ৰি যাব অসমত বৰ্তমান 50 লাখ ল'ৰা ছোৱালী ৰিহেব কৰাই আছে মদ আৰু ড্ৰাগ আসক্ত ল'ৰা ছোৱালী আপোনাৰ গাৰ নোম শিয়ৰি যাব আপোনাৰ ল'ৰাটোৱে মদ আৰু ড্ৰাগছ নাখায় মোৰ ছোৱালীজনীয়ে মদ আৰু ড্ৰাগছ নাখায় কিন্তু মোৰ ছোৱালীজনী বন্ধুটো বা তাইৰ লগত থকা বান্ধৱীজনীয়ে খায় নে নাখায় বা তাহাঁতে কাইলৈ গৈ থাকোঁতে ৰাস্তাত কাৰ হাতত তেওঁলোক মানে আঘাতপ্ৰাপ্ত হয় এই ভয়ংকৰ কথা আল্টিমেটলি অসমৰ সন্তান এইবিলাক অসমৰ ভৱিষ্যত এইবিলাক অসমৰ নৱপ্ৰজন্মই অসমখন চাব লাগিব আৰু তেওঁলোকৰ ক্ষেত্ৰত এই যদি এই ধৰণৰ আৰু মই ড্ৰাগছৰ কথাটো কৈছোঁ ঠিক এই কথাটো ওলাল আপোনাৰ মুখেদি এই যে আমি ড্ৰাগছটো যদি চাওঁ চৰকাৰৰ যদি কোৱা যায় চৰকাৰে কৈছিল মুখ্যমন্ত্ৰী ডাঙৰীয়া এঠাইত কৈছিল যে মদ যদি বন্ধ কৰি দিওঁ ড্ৰাগছ প্ৰচলন হ'ব আচ্ছা ড্ৰাগছ বন্ধ নহয় কিয় এতিয়া আমি দেখোঁ যে কোটি আজি বোলে ইমান কোটি টকা ড্ৰাগছ মানে আচৰিত লগা যে আজি 3 কোটি ড্ৰাগছ ধৰা হ'ল কালি 80 কোটি ধৰি লওক কালি 50 কোটি ধৰিল কালি 5 লাখো ধৰিল ধৰাটো থাকে ধৰিল মানে ক'ব আহিছে অহাৰ ৰাস্তাত আমি সকলোৱে জানো যে ম্যানমাৰৰ পৰা আহি পেলাই মিজোৰামৰ বৰ্ডাৰ দি আহে বা মণিপুৰৰ বৰ্ডাৰ দি আহে বা এই 5খনমান গেট আছে সেইফালে আহে গেট কেইখন বন্ধ কিয় নকৰে চবতছে ইণ্টাৰেষ্টিং আপোনাক মই কৈছোঁ ৰুট কষ্ট আপুনি চাব লাগিব আদানী এয়াৰপৰ্টত আদানীৰ যিটো হেৰিত পৰ্টত 1900 কোটি টকাৰ ড্ৰাগছ ধৰিছিলে নহয় খবৰটোতো বহুত ডাঙৰকৈ NDTV আজ তক চবতে বাজিছিলে কিবা হ'ল নেকি মানে কেৰুণটো ক'ত আছে আপুনি গম পাইছে নাই এই ড্ৰাগছৰ গোটেই যেতিয়া হাজাৰ হাজাৰ কোটি টকাৰ কামবিলাক কোনে কৰি আছে এইটোতো মই কোৱা কথা নহয় এইটো বৃহৎ ডাঙৰ এটা নিউজ হৈছিলে এই কথাটো বাৰু লিকেজবিলাক ক'ৰ পৰা হৈ আছে আৰু তেওঁলোকে সেই ড্ৰাগছবিলাক বজাৰত এৰি দিছে আমাৰ ল'ৰা ছোৱালীক ধ্বংস কৰিছে তেওঁলোকে বেপাৰ কৰি আছে আৰু মই এটা কথা কৈছোঁ যিপাত বালিলে সেইপাত সুগ্ৰীবলৈ মই মাননীয় মুখ্যমন্ত্ৰীকো কৈছোঁ আপোনাৰো ল'ৰা ছোৱালী আছে আমাৰো ল'ৰা ছোৱালী আছে মোৰ ল'ৰা ছোৱালীক যদি ধ্বংস কৰিছে আপোনালৈ আপোনাৰ হিয়াৰ আমঠলৈও কেতিয়াবা বেকফায়াৰ কৰিব কণ্ট্ৰল কৰক ড্ৰাগছ এইকাৰণে কণ্ট্ৰল কৰক মই এইকাৰণে কণ্ট্ৰল কৰাৰ কথা কৈছোঁ মই মাতৃ মোৰ ছোৱালীজনীক যেনেকৈ মই ড্ৰাগ আসক্ত বা মদ আসক্ত হোৱাটো নিবিচাৰোঁ আপুনিও বেলেগক মদৰ দোকান খুলি আসক্ত কৰাই কেতিয়াবা যদি বেকফায়াৰ কৰি যদি মদ আৰু ড্ৰাগছ আপোনাৰ ল'ৰা ছোৱালীয়ে লৈ লয় তেতিয়া আপোনাৰ কিমান আঘাত পাব প্ৰতিগৰাকী অভিভাৱকে কিন্তু কথাটো চিন্তা কৰিবলগীয়া হ'ল ড্ৰাগছৰ গোটেই কথাটো মই কথাটো মুকলি আজি ক'ব বিচাৰিছোঁ ড্ৰাগছৰ গোটেই এইটো গভৰ্ণমেণ্টে বন্ধ কৰিব নিবিচাৰে গোটেই কাৰণটো হ'ল এই যিটো ড্ৰাগছ মাফিয়া এই ড্ৰাগছ মাফিয়াটা বহুত দূৰলৈকে শিপাই আছে আমি ইতিমধ্যে বিশেষকৈ বিভিন্ন ধৰণৰ এনকুৱাৰী কৰি দেখিছোঁ বা চৰকাৰৰ কিছুমান বিভাগে এনকুৱাৰী কৰি দেখিছে যে মিজোৰামত এনেকুৱা ধৰণৰ ঘাটি আছে মিজোৰামৰ গোটেই পইচাটো কেলকাতালৈ ট্ৰেন্সফাৰ হয় কেলকাতা বা দিল্লীলৈ ট্ৰেন্সফাৰ হয় আৰু কেলকাতা বা গুজৰাটলৈ ট্ৰেন্সফাৰ হয় আৰু এই গোটেই লবিটো গুজৰাট দিল্লী কেলকাতা মিজোৰাম আৰু ম্যানমাৰ এই এটা চেনেল আছে এই চেনেলটো হ'ল কি দিল্লীৰ পৰাই কণ্ট্ৰল হয় আৰু তাত বহুত বাঘা মানুহ জড়িত হৈ পাৰিছে সেইকাৰণে ড্ৰাগছ আহে নামত মাজে মাজে কেতিয়াবা দেখুওৱা যায় বন্ধ কৰা যায় কিন্তু ড্ৰাগছৰ প্ৰচলন অসমৰ জৰিয়তে মুক্তভাৱে চলি আছে তেওঁলোকে বিজনেছ কৰি পইচা লৈ পেলাই তেওঁলোকে ৰমৰমীয়া বিজনেছ কৰিছে আৰু আমাৰবিলাক আমাৰবিলাকে কনজিউম কৰিছে মই কৈছোঁ অসম পুলিচে যদি ড্ৰাগছ যদি ধৰোঁ বুলি কয় নিৰ্মূল কৰোঁ বুলি কয় মই আপোনাক কৈছোঁ কোনো ব্যৱসায় সাধ্য নাই ড্ৰাগছ চলাব এতিয়া ধৰক ইয়াতে য'তে ত'তে ধৰিছে পেলাই কৰে গেটত কিয় বন্ধ কৰিব নোৱাৰোঁ ম্যানমাৰ সীমান্তত গেট আছে মিজোৰামত গেট আছে আমি তাত কিয় বন্ধ কৰিব নোৱাৰোঁ কিয় গাড়ীবিলাক আহিবলৈ দিয়া হয় কমিশ্যনটো পায় আজি তাৰিখত আপুনি ড্ৰাগছৰ কথা কৈছে গৰুৰ চিণ্ডিকেট যে চলি আছে কোনে কৰি আছে গৰুৰ চিণ্ডিকেট বৰ্ডাৰত যে এই গোটেইবিলাক যে
আহিছে নাৱত যে গৰু আহিছে কাৰ কাৰণে আহিছে পুলিচবিলাক বৰ্ডাৰ ছিকিউৰিটি তাত নাই নেকি চবকে ইজি মাৰ্নিং মানি লাগে কাৰো দেশৰ প্ৰতি মই দেখিছোঁ বৰ্তমান সময়ত দেশৰ প্ৰতি দায়বদ্ধ থকা অফিচাৰ খুব কম আছে চবকে পইচা লাগে চবকে মাটি দেখিলে মাটি লাগে আপোনাৰ বিল্ডিং দেখি মোক বিল্ডিং লাগে আপোনাৰ মানে আইফোন দেখি তেওঁকো আইফোন লাগে এনেকুৱা এটা অৱস্থা হৈছে যিখন চকীত বহি আছে তেওঁলোকৰ দেশৰ প্ৰতি কোনো দায়বদ্ধতা নাইকিয়া অফিচাৰৰ সংখ্যা বাঢ়ি গ'ল নহ'লেনো আপোনাক ড্ৰাগছৰ কথা চিণ্ডিকেটৰ কথা মই আপোনাক বাদেই দিলোঁ এই যে ৰেড হল মাইনিঙত যে 60জনকৈ শ্ৰমিকৰ মৃত্যু হ'ল আমি ইমান প্ৰতিবাদ কৰিলোঁ সৰ্বত্ৰে প্ৰতিবাদ হ'ল আজি তাৰিখত সেই কথাটো মানুহে পাহৰি গ'ল আজি যে নকল সোণ বা ড্ৰাগছৰ এইটো কাৰণে যে জোনমণি ৰাভাক হত্যা কৰা হ'ল আজি তাৰিখত জোনমণি ৰাভা জাষ্টিছৰ কাৰণে আমি কৈ থাকিলোঁ আজি তাৰিখত কোনো মাতিবলৈ নগ'ল ইন্দ্ৰাণী তহবিলদাৰে আত্মহত্যা কৰিলে চাকৰি কেলেংকাৰীৰ কাৰণে আজি তাৰিখত সেই যে যিবিলাকে কৈছিলে যে 3,50,000হে আমি পাওঁ 2.5 লাখ মোটা মানুহলৈ যায় আজিলৈকেতো কোনো চৰ্চা নহ'ল এওঁলোকে আকৌ স্বচ্ছ আৰু নিকাৰ কথা কয় দুৰ্ভাগ্যজনক হয়নে নহয় এইবিলাক বিষয় এটা সামাজিক ব্যাধি মানুহে পাহৰি গৈছে আৰু অসমৰ মানুহক মই হাত জোৰ কৰি নমস্কাৰ জনাইছোঁ আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'লেও অসমত যোৱা 2 বছৰত 6 লাখ ল'ৰা ছোৱালীয়ে প্ৰাইমেৰী স্কুল এৰিছে 6 লাখ ল'ৰা ছোৱালীয়ে যদি প্ৰাইমেৰী স্কুল এৰি পঢ়া বাদ দি মদ আৰু ড্ৰাগ আসক্ত হয় আপোনাৰ ল'ৰা ছোৱালী ডক্টৰ ইঞ্জিনিয়াৰ হ'লে ডকাইতি ডালিবলৈ এওঁলোকে নাযাবনে আপুনি সুৰক্ষিত হয়নে ডকাইতি বুলি কওঁতে এটা মনত পৰিল আজি 3 দিন আগতে এটা ঘটনা আপুনি দেখিছে মহিলাক যি ধৰণৰ অত্যাচাৰ কৰিছে ডকাইত সোমাই 9টা বজাত পুলিচক সাধাৰণতে পুলিচক চবেই ভয় কৰে নাগৰিকসকলে বৰ ভয় কৰে মই আজি আপোনাক কৈছিলোঁৱেই যে নাগৰিকসকলে আৰক্ষী দেখিলে ভয় কৰে বা আৰক্ষীক সন্মানো কৰে ভয়ো কৰে কিন্তু এনেকুৱা এটা পৰিৱেশ হৈছে ডকাইত চোৰে আৰক্ষীক ভয় নকৰা পৰিৱেশ এটা হ'ল 9টা বজাত মুকলিভাৱে পিছত বহুত প্ৰতিবাদ হোৱাৰ পিছত সংবাদ জগতে ধৰাৰ পিছত 2-3জন ধৰিছে বেলেগ কথা হ'ব পালে কিয় কেনেকৈ হ'ব পালে ইয়াত CCTV নাই CCTV লগাম বুলি ক'লে বহু কোটি টকা চেংচন হ'ল আজিলৈকে CCTV নহ'ল এই গোটেই প্ৰক্ৰিয়াবিলাক কোন কাৰ পক্ষত থিয় হৈ আছে মুখ্যমন্ত্ৰীয়ে আজি 6 মাহৰ আগত কৈছিলে যে আপোনালোকে এইবিলাক যে যেতিয়া বেলতলাত যিটো ঘটনা হৈছিলে তাৰপিছত তেওঁ আজি 6 মাহ বছৰ আগৰ কথা মই ডেট পাহৰিছোঁ তেওঁ কৈছিলে ঘৰে ঘৰে CC কেমেৰা লগাওক লাজ পোৱা নাইনে মুখ্যমন্ত্ৰীয়ে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আপোনাৰ পুলিচে কি কাম কৰিব আমি যদি CC কেমেৰা লগাই আমিয়ে আমাৰ ঘৰত পহৰা দিব লাগে চোৰ ডকাইতৰ কাৰণে থানাবিলাকত কিয় দৰমহা লৈ আছে তেতিয়াহ'লে থানাৰ কামটো নদাই ভদাই 4টা-5টা PSO চিকিউৰিটি লৈ ঘূৰি ফুৰে এজন PSOয়ে আজি তাৰিখত 60,000-70,000 টকা দৰমহা পায় নদাই ভদাই দালাল চবে PSO লৈ ঘূৰি আছে তেওঁলোকৰ PSO কৰ্তন কৰি থানাত ডিউটি লগাওক থানাৰ পুলিচবিলাকক এই যে অফিচাৰবিলাকৰ ঘৰত মুৰ্গী আনা মাছ আনা শ্ৰাদ্ধ পাতিলে বজাৰ কৰা এইবিলাক কাম পুলিচৰ কাম নেকি মই গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীক কৈছোঁ পুলিচক মুৰ্গী বিচৰা ঘৰলৈ বজাৰ অনা কাম বন্ধ কৰক পুলিচক ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনত পুলিচক পুলিচৰ মতে কাম কৰিবলৈ দিব মাজে মাজে মুখ্যমন্ত্ৰী ডাঙৰে কয় অসম পুলিচ এক্সপাৰ্ট মুখ্যমন্ত্ৰী ডাঙৰে মাজে মাজে কৈছে যে PSO লোৱাটো বাদ দিয়ক কেবিনেট মন্ত্ৰীসকলে বাদ দিয়ক এইটো কিন্তু তেখেতে কয় তেওঁৰ লগতে থকা চবেইটো নদাই ভদাই সকলোৱে 5টা-6টাকৈ PSO লৈ থাকে লাজ পায় নে নাপায় মই বুজি নাপাওঁ এজন ইমান অসমত এতিয়া চেইন পিন্ধি বাহিৰত মহিলা ওলাব নোৱাৰে আপুনি দেখিছে কাৰ্বি আংলঙত গহপুৰত বিভিন্ন জেগাত ছোৱালী ৰেপ কৰিছে হত্যা কৰি পেলাই থৈ গৈছে পুলিচে এইবিলাক তাৰপিছত বিচাৰি নাপায় মৃত্যু হোৱাৰ পিছত তদন্ত কৰিবলৈ গৈ কি লাভটো আছে আৰক্ষীৰ ওচৰত এটা পলিটিকেল হেঁচা আছে বুলি ভাবে নেকি ডেফিনেটলি আছে আৰু আৰক্ষীসকলকো মই বিনম্ৰতাৰে মানে আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকৰ খাকী পোছাকৰ তলত এজন অসমীয়াত্ব মানুহ আপোনালোকৰ আছে ইয়াত কোনো বাংলাদেশী পুলিচ নাই আপোনালোক অসমীয়া পুলিচ অসমৰ হৈ কাম কৰক আপোনালোকক যে দৰমহা দি থকা হৈছে আপোনালোকৰ ল'ৰা ছোৱালী যে ভাল ভাল স্কুলত পঢ়ি আছে এইবিলাক আমাৰ মানে এই যে খাটি খোৱা মানুহৰ কৰকাতলৰ পইচাৰে দিয়া হৈছে অসমৰ হৈ কাম কৰক পাপে বাপকো নেৰে মই এই কথাটো কৈছোঁ অসমৰ লগত অসমীয়া বিষয়াসকলে অসমৰ লগত অসমৰ কিছুমান ৰাজনৈতিকবিদে যি ধুৰন্ধৰামি কৰিছে আপোনালোকক ক্ষমা নকৰিব মই তাৰ এটা উদাহৰণ দিওঁ মই নাম নকওঁ এটা সময়ত গুপ্ত হত্যা হৈছিলে এতিয়া নিসংগতা লাইফ পাৰ কৰিবলগীয়া হৈছে হিমন্ত বিশ্ব শৰ্মা মোতকৈ মাত্ৰ 2 বছৰৰ ডাঙৰ আপুনি যি অন্যায় আৰু বিভাজন মানুহৰ মাজত ঘৃণাৰ সৃষ্টি কৰিছে আপুনি কিন্তু আৰু খুব বেছি কিমানটা দিন আপুনি চৰকাৰত থাকিব তাৰপিছত নিসংগ জীৱন কিন্তু আপুনিও পাৰ কৰিব লাগিব গতিকে কৰ্মা এতিয়া ভাল কাম কৰক অসমৰ হৈ ভোট চুৰি বন্ধ কৰক ৰিপৰ্ট কাৰ্ড দেখুৱাওক যদি ভাল কাম কৰিছে মই আপোনাক এটা কথা কৈছোঁ মিয়াৰ টাৰ্ম কাৰ্ডটো আঁতৰাই দিয়ক আপুনি অভাৰব্ৰিজ বনোৱাৰ কথা কওক মানুহে আপোনাক ভোট দিয়ে নেকি মিয়াৰ টাৰ্ম কাৰ্ডটো আপুনি মাইনাছ কৰি দিয়ক অকল আঁচনিৰ কথা কওক মানুহে আপোনাক ভোট দিয়ে নেকি বসুন্ধৰাৰ জৰিয়তে পাহাৰত থকা মানুহবিলাকক মাটিৰ পট্টা কাটি দিম বুলি কৈ আপুনি ভয় খোৱাটো বাদ দিয়ক আপুনি ইলেকশ্যন জিকিব পাৰে নেকি দেখাই দিয়ক আপুনি নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই আপুনি ভয় খোৱা বাদ দিয়ক পুলিচ লগোৱা বন্ধ কৰক আপুনি জিকিব পাৰে নেকি দেখুৱাই দিয়ক মই মুখ্যমন্ত্ৰীক এটাই কথা কৈছোঁ আপুনি 2টা মাহ মিয়া টাৰ্ম কাৰ্ডখন বাদ দিয়ক আপুনি যদি জিকিব পাৰে মই ৰাজনৈতিকভাৱে আমি কোনো দিন ৰাজনৈতিক মানে পদত নাথাকোঁ বুলি আপোনাক আজি মই অন কেমেৰা গুৰুত্বপূৰ্ণ বক্তব্য গুৰুত্বপূৰ্ণ প্ৰশ্ন গুৰুত্বপূৰ্ণ ছাজেশ্যন মুখ্যমন্ত্ৰীলৈ মই এখনে বিৰতি লওঁ চিন্তনত আমি মীৰা বৰঠাকুৰক চিন্তনৰ মজিয়ালৈ আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ
ইতিমধ্যে বহুকেইটা বিষয় এই সমাজ জীৱনৰ লগত জড়িত বহুকেইটা বিষয় ৰাজনীতিক ক্ষেত্ৰৰ লগত বহুকেইটা বিষয় আমি ইতিমধ্যে আলোচনা কৰিছোঁ যথেষ্ট গুৰুত্ব সহকাৰে তেখেতৰ মন্তব্য বক্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে মুকলিভাৱে মীৰা বৰঠাকুৰ সাধাৰণতে মুকলিভাৱে বক্তব্য দিয়ে আৰু সকলো ধৰণৰ সংকটপূৰ্ণ মুহূৰ্তত যদি কোনোবা থিয় হয় কিন্তু মীৰা বৰঠাকুৰ এইকেইটা আপুনি কোনোবাই মীৰা বৰঠাকুৰক শত্ৰুতা কৰিলেও নিশ্চয় স্বীকাৰ কৰিব লাগিব য'তেই যি হয় মীৰা বৰঠাকুৰ কিন্তু সন্মুখত থিয় হয় যিকি নহওক মীৰা বৰঠাকুৰ মই আপোনাৰ দুটামান ৰাজনৈতিক কথা পাতিব বিচাৰিছোঁ প্ৰথম কথা হ'ল কি আপুনি কংগ্ৰেছৰ মহিলা যিটো শক্তি মহিলা শক্তি আপুনি নেতৃত্ব লৈ আছে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে সিদ্ধান্ত ল'বলৈ বাধ্য হৈছিল যদি সময় আছে যে মহিলাসকলৰ আসন 33% কৰিব এইবাৰ 26ত আপোনালোকে মহিলাৰ বাবে কংগ্ৰেছে কিমান আসন দিব স্যাৰ ডেফিনেটলি আমাৰ 33% ৰিজাৰ্ভেশ্যনৰ গোটেই চিন্তাটোৱে হৈছে কংগ্ৰেছৰ চিন্তা যদিও বিজেপিয়ে কৈছে তেওঁলোকে ইমপ্লিমেণ্ট কৰাটো যোৱা নিৰ্বাচনত কংগ্ৰেছৰ হেঁচাতে তেওঁলোকে ক'বলৈ বাধ্য হৈছে কিন্তু আমাৰ এবাৰ আপুনি জানি ভাল পাব মহিলা কংগ্ৰেছৰ প্ৰায় 35 আমাৰ কেণ্ডিডেটে এপ্লাই কৰিছে মহিলা কংগ্ৰেছৰ পৰা বাকীটো আমাৰ জেনেৰেল মহিলাখিনি আছেই গতিকে মোৰ বিশ্বাস যে এবাৰ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত মহিলাই প্ৰাধান্য পাব বাট মই প্ৰত্যেকগৰাকী মহিলাকে কৈছোঁ যে নিৰ্বাচন হাৰা জিকাটো এটা বেলেগ বস্তু কিন্তু যিটো আপোনাৰ মানে প্ৰিপাৰেশ্যন যিটো লাগে সেইটো কিন্তু আপুনি কৰিব লাগিব বুথ দলৰ বাবে আপোনালোকে বুথ লেভেললৈকে নিজকে শক্তিশালী কৰি ময়ো যোৱা দুটা নিৰ্বাচন হাৰিছোঁ বেলেগ কথা কিন্তু মোৰ প্ৰিপাৰেশ্যনত মই কমি ৰখা নাই হাৰাটো এটা বেলেগ জনমতটো বেলেগ গতিকে মই সকলোকে আহ্বান জনাইছোঁ যে আপোনালোকে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ নিৰ্বাচন খেলা বস্তু নহয় আমি একচুৱেলি নিৰ্বাচন খেলে বুলি কয় এইখন যুঁজত যুঁজিবলৈকে নিজকে শক্তিশালী কৰিবৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ আৰু দলে মোৰ বিশ্বাস এবাৰ যথেষ্ট সংখ্যক মহিলা দিব আমাৰ এবাৰ ডিচিচিটো বহু মহিলা প্ৰেচিডেণ্ট দিছে জিলাত মহিলা প্ৰেচিডেণ্ট আমাৰ দিছে ডেফিনেটলি এবাৰ মহিলাক প্ৰাধান্য দিয়া হ'ব মানে গৌৰৱ গগৈৰ ক্ষেত্ৰত আপুনি দেখিছে যে মহিলাৰ ক্ষেত্ৰত বা ইউথৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিছে হয় গৌৰৱ গগৈ ডাঙৰীয়া এটা দৰ্শন থকা এজন নেতা তেওঁ এটা নিজা বিচাৰধাৰা এটা আছে মোৰ বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়া যোগ্য যিগৰাকী মহিলা আছে ডেফিনেটলি মানে এনেকুৱাটো নহয় আৰু যে মহিলা বুলি আৰু আপুনি যদি একো হোমৱৰ্ক নকৰাকৈ আহে তেওঁতো দিব নোৱাৰিব কিন্তু যিজনে হোমৱৰ্ক কৰি আহিব মোৰ বিশ্বাস যে গৌৰৱ গগৈ ডাঙৰীয়া পৰিৱেশ থকা মহিলা আসন পাব সেইটো এটা মানে ক'ব পৰা যায় কিন্তু আন এটা বিষয় কিন্তু আপোনালোকৰ ক্ষেত্ৰত আপুনি যিটো কংগ্ৰেছৰ নেতৃত্বত আছে মহিলা বুলিয়ে নহয় কংগ্ৰেছৰ এগৰাকী লিডাৰ কিন্তু যিটো মিত্ৰ শক্তিৰ কথাটো বাৰে বাৰে কৈ থকা হৈছে যে মিত্ৰতাৰ ক্ষেত্ৰত আজিও কৈ আছে গৌৰৱ গগৈ ডাঙৰীয়াই যে মিত্ৰতা হ'ব কিন্তু আগতে সংগঠন শক্তিশালী কৰাৰ কথাটো তেওঁ গুৰুত্ব দিছে কিন্তু হাততো সময় খুব কম না চাওক এইটো কথা সময় কম কথাটো কৈ আছে কিন্তু ইণ্টাৰনেলি আমি কথাবিলাক পাতি আছে গোটেই কথাবিলাক মেইন কথাটো হৈছে নিৰ্বাচন আৰু মিত্ৰতা এইটো হ'বলৈ হ'লে বুথ লেভেলৰ আমাৰ ছাৰ্ভে হৈ আছে আমাৰ ছাৰ্ভে 4-5টা লেয়াৰত হৈ আছে তাত ৰাইজৰ দলৰ বুথৰ কেপাচিটি কিমান এজেপিৰ কেপাচিটি কিমান কংগ্ৰেছৰ কেপাচিটি কিমান এই গোটেই তিনিওটা ৰেচিঅ' ক্লাব কৰিহে একচুৱেলি চিট এৰা নেৰাৰ কথাটো আহিব গতিকে সেইকাৰণে আমি এই গোটেই ছাৰ্ভেখিনি আমাৰ জানুৱাৰী এই শেষত আপোনাৰ গোটেই ছাৰ্ভে কমপ্লিট হ'ব কমপ্লিট হোৱাৰ পিছত মানে ধৰক আপোনাৰ যাৰ বুথ লেভেলত মানে গ্ৰাউণ্ড জিৰ'ত যাৰ ষ্ট্ৰেংথে নাই তাততো চিট এটা এৰি দিলে নহ'ব আমাৰ কংগ্ৰেছৰ আজি যিকোনো চিট এটাত হাৰা জিকা আৰম্ভ হয় 30,000ৰ পৰা কিন্তু যদি আজি ৰাইজৰ দলে যদি কোনোবা চিট এটা লয় তাত যদি তেওঁলোকৰ 2000ৰ পৰা ষ্টাৰ্ট হয় 30,000ৰ ভোটটো কনভাৰ্ট নহয় সেইটো প্ৰেক্টিকেলি সকলোৱে বুজি পাব লাগিব সেইকাৰণে অলপ সময়ৰ অপেক্ষাত আছে কিন্তু আমাৰ মিত্ৰতা হ'ব মিত্ৰতাটো হোৱাটো সিদ্ধান্ত চূড়ান্ত কিন্তু কেতিয়া হয় এইটো এতিয়া এই ছাৰ্ভেটো কমপ্লিট হোৱাৰ পিছত কিন্তু আপুনি ফেব্ৰুৱাৰীত ক'লে ফেব্ৰুৱাৰী হয়তো 22-24 তাৰিখৰ ভিতৰতে ইলেকশ্যন ঘোষণা হ'ব কাৰণ বিহুৰ আগতে হয়তো ইলেকশ্যন শেষ কৰিব ইয়াত কাৰণ বিহুৰ পিছলৈ নিশ্চয় নিনিব এইখন চৰকাৰে কাৰণ এই কথাটো মুকলিভাৱে আলোচনা হৈছে যে বিহুৰ আগতে চৰকাৰে ইলেকশ্যন শেষ কৰিব লাগিব কাৰণ বিহুৰ যে এটা পৰিৱেশ হ'ব এই বিহুৰ পৰিৱেশত আকৌ জুবিন গাৰ্গ আহি গ'লে অলপ অসুবিধা হ'ব যদি বিহুৰ ইলেকশ্যনৰ পিছত যদি কৰা যায় কাৰণ জুবিন গাৰ্গ আহিলে মানুহৰ মাজত এটা নতুন বেলেগ এটা চেতনা হয়তো আহি যাব পাৰে তাৰ কাৰণে চৰকাৰে আগতে আহিবই জুবিন গাৰ্গক চাওক জুবিন গাৰ্গক মানুহে ৰাজনীতিৰ ঊৰ্ধত প্ৰত্যেকটো দল বিজেপিত থকা বহুত মানুহে ভাল পায় ক'ব নোৱাৰে আজি বিজেপিৰ বহুত মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গটো ক'ব নোৱাৰে কাৰণ ক'লে আপুনি যদি জানে মোতকৈ ইনফৰ্মেশ্যন আপোনাৰ বেছি থাকে ৰূপক শৰ্মা নগাঁৱৰ জুবিন গাৰ্গৰ অনুষ্ঠান এটা পাতিছিলে ধমকি দি বন্ধ কৰাই দিলে আৰু এবাৰ টিকেট নাপাবও পাৰে কাৰণ তেওঁ জাষ্টিছ ফৰ জুবিন গাৰ্গলৈ কিবা অনুষ্ঠান কৰিব ওলাইছিলে গতিকে সকলোৱে ভাল পায় ভাল পালেও প্ৰকাশ কৰিব নোৱাৰে কিন্তু গতিকে ফেব্ৰুৱাৰী আপোনাৰ খুব বেছি যদি ফেব্ৰুৱাৰীলৈ গুচি যায় হাতত খুব বেছি 25 দিনমান থাকিব ইলেকশ্যন ঘোষণা তাৰপিছত এইটো এমাহমান থাকিব 2 মাহ হাতত থাকিলে এটা সমষ্টি কভাৰ কৰা সম্ভৱ হ'বনে না চাওক ইতিমধ্যে প্ৰত্যেকটো দলে আমাৰ লগত যোনে এলায়েন্স কৰিব তেওঁলোকে বিভিন্ন সমষ্টিত ঘূৰি আছে গতিকে সকলোৰে এটা ৰুডমেপ এটা পাইছে তেওঁলোকৰ গ্ৰাছৰুটৰ কিমান ষ্ট্ৰেংথ আছে তেওঁলোকে বুজি পাইছে গতিকে আমাৰ এইটো 2-3 দিন আমাৰ গোটেই হোমৱৰ্কটো হৈ আছে খালি এনাউন্সমেণ্টটো কৰিব লাগে সেইটো ধৰক এণ্ড অফ দিছ মান্থ বোধহয় কৰিব গৌৰৱ গগৈ ডাঙৰীয়া আৰু এটা গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এইটো ৰাজনৈতিক দলৰ বাবে যিহেতু অকল জিকাৰ ৰাজনীতি নহয় ৰাজনীতি হ'লে জিকিবই লাগিব জিকাৰ ৰাজনীতি কৰিব লাগিব কিন্তু সাধাৰণতে প্ৰতিটো মুহূৰ্ততে প্ৰতিশ্ৰুতি বা কাম কৰাৰ পৰিৱেশ থাকে বা কাৰ্যক্ৰমণিকা থাকে বা কাৰ্যসূচী থাকে কিন্তু নিৰ্বাচনৰ ক্ষেত্ৰত এইটো এটা ধাৰাবাহিক এটা পৰম্পৰা যে প্ৰতিশ্ৰুতি সিদ্ধান্ত
এই ক্ষেত্ৰত আপোনাৰ মহিলা হিচাপে আপোনালোকৰ কিবা বিশেষ থাকিব মই নেকি? মহিলা হিচাপে এটা কথা মই যিহেতুকে গুৱাহাটীত এতিয়া বহি পেলাই গুৱাহাটীত শ্ব'টো কৰি আছোঁ মই এটা কথা কৈছোঁ মিউনিচিপালিটি ইলেকশ্যনত পানীৰ কাৰণে কৈছিলে যে ঘৰে ঘৰে জল হ'ব মিউনিচিপালিটিত ভোট দিয়ক সকলো গুৱাহাটী মানুহে খোৱা পানীৰ ইমান সমস্যা সকলোৱে এটা চিট খালি আপে নিলে বাকী চবেই ভোট দি দিলে বিজেপিক আজি ঘৰে ঘৰে নল আছে জল নাই আৰু কৃত্ৰিম বানপানীত গোটেই মানুহে আজি ভাড়াঘৰত থাকিবলগীয়া অৱস্থা হৈছে বসুন্ধৰাৰ জৰিয়তে তেওঁলোকে কৈছিলে সকলোকে পাহাৰত মাটিৰ পট্টা দিব যোৱা লোকসভা নিৰ্বাচনত ৰঞ্জিত দাস তেওঁলোকে ঘৰে ঘৰে গৈ পেলাই কৈছিলে যে আমাক ভোট দিয়ক পট্টা দিব এতিয়া বসুন্ধৰাৰ জৰিয়তে সকলোৰে পট্টা কৰ্তন কৰা হৈছে এতিয়া ইতিমধ্যে কালিও আমি ৰাইজে বুজি পাব ভোট কিন্তু এবাৰ সঠিক কালি আমি এই ক্ষেত্ৰত আলোচনা কৰিছিলোঁ যে গুৱাহাটীৰ 18টা পাহাৰৰ ভিতৰত বা তলত 366টা অঞ্চল তেওঁলোকে বুলডোজাৰ লগাব পাৰ্মিট দিয়া বন্ধ সম্পূৰ্ণ কৰিব নিৰ্দেশ দিছে আৰু এইকেইটাত হয় উচ্ছেদ কৰিব নহয় বেলেগ এটালৈ তেওঁলোক স্থানান্তৰ কৰিব এই প্ৰক্ৰিয়া নিৰ্বাচনৰ পিছত হ'ব ডেফিনেটলি হ'ব এইটো তাৰপিছত কেবিনেটত সিদ্ধান্ত লৈছে তাৰপিছত তেওঁলোকে আকৌ শাসকৰ পক্ষতে থাকিব নেকি চাওক মই পাহাৰত থকা প্ৰতিটো পৰিয়ালকে এটা কথাই কৈছোঁ আপোনালোকে যেতিয়া শান্তিৰে আছিলে কংগ্ৰেছৰ দিনত আছিলে মই দূৰলৈ নাযাওঁ পংকজ বৰা ডাঙৰীয়া যেতিয়া আছিলে তেতিয়া তেখেতে পানী দিয়া ৰবীন বৰদলৈ ডাঙৰীয়া যেতিয়া আছিলে পানী ইলেক্ট্ৰিফিকেশ্যন ৰাস্তা বনাই দিয়া এই কামবিলাক কংগ্ৰেছৰ দিনত হৈছিলে শান্তিৰে তেওঁলোকে আছিলে এতিয়াও কৈছোঁ পাহাৰৰ এনেকুৱা স্থানত আপোনালোকে মানে ঘৰ নবনাব য'ত ইৰোশ্যনৰ ক্ষেত্ৰত খহনীয়াত আপোনালোকৰ মৃত্যু হ'বলগীয়া অৱস্থা হয় কিন্তু যিসকলে বেলেঞ্চ কৰি থাকিব পৰা জেগাত আছে কংগ্ৰেছে একমাত্ৰ দল যোনে ঘৰ নাভাঙে মানে মেঘালয়তো যদি ঘৰ হ'ব পাৰে পাহাৰৰ ওপৰত তেতিয়াহ'লে ডেফিনেটলি ইয়াতে চৰকাৰে প্ৰটেকশ্যন দি ৰাখিব পাৰে আৰু এই মানুহখিনিক চৰকাৰে মানে বসুন্ধৰাৰ জৰিয়তে যিটো ষড়যন্ত্ৰত পেলাই শোলটেকত পেলাইছে নিৰ্ধাৰণ কৰিছে পাহাৰত 85,000 মানুহ আছে গুৱাহাটীত এই 85,000 মানুহে যদি এইবাৰো নিৰ্বাচনৰ আগত পৰিয়াল আছে ইতিমধ্যে 1,30,000 হ'ল পৰিয়াল হয় 1,30,000 পৰিয়াল হ'ল গতিকে এওঁলোকে যদি এইবাৰো যদি ভাবে যে আৰু বুলডোজাৰ নলগাই ভোটটো তেওঁলোকে দি যাওঁ তেতিয়াহ'লে 3 মাহৰ পিছত যেতিয়া বুলডোজাৰ লগাব তেতিয়াহ'লে আপোনালোকৰ গোটেই ক্ষেত্ৰত আপোনাৰ কি ধৰণৰ মই মানুহক এটা কথা প্ৰস্তাৱ মানে আপোনাৰ বিশেষকৈ নিৰ্বাচনী ষ্টাৰ বুলি ধৰক ষ্টাৰ বুলি ক'লে আপোনাৰ কি ধৰণৰ কাৰ্যসূচী থাকিব মই কৈছোঁ যে পাহাৰত যিসকল লোক আছে আজি 20, 25, 30 বছৰ ধৰি আছে সেইসকল লোকে যোনে কবুলা এপ্লাই কৰিছে যোনে কিছুমানে প্ৰিমিয়াম দিছে তেওঁলোকক থকাৰ ব্যৱস্থা কৰিব লাগে তেওঁলোকক যাতে সদায় উচ্ছেদৰ ভয় দেখুৱাই ভোট লৈ পেলাই যাতে যেনেকৈ বেংগলী সম্প্ৰদায়ৰ লোকসকলক দি ভোটাৰৰ ভয় খুৱাই এতিয়া তেওঁলোকৰ ফালক ফলীয়া কৰিছে পাহাৰত থকা লোকসকলক যাতে সদায় ভয় খুৱাই তেওঁলোকৰ ফলীয়া কৰাতকৈ নিশ্চিন্ত কৰি পেলাই তেওঁলোকক যাতে শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰে তাৰ ব্যৱস্থা আমি কংগ্ৰেছ চৰকাৰে কৰিম আৰু আপোনাৰ মূল কংগ্ৰেছ হিচাপে কি প্ৰতিশ্ৰুতি থাকিব ৰাইজলৈ এটাই প্ৰতিশ্ৰুতি থাকিব যে শিক্ষা স্বাস্থ্য এই দুটাৰ ক্ষেত্ৰত যাতে কোনো ধৰণত মানে কোৱালিটি কম্প্ৰমাইজ কৰা নহয় দ্বিতীয়তে মহিলা সবলীকৰণৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে যাতে মহিলা সবল হ'ব পাৰে যুৱ প্ৰজন্মৰ সংস্থাপনৰ ক্ষেত্ৰত যাতে চৰকাৰী চাকৰিৰ উপৰিও যাতে উদ্যোগমিতাৰ জৰিয়তে যুৱ প্ৰজন্মৰ যাতে সংস্থাপন হয় কৃষকে যাতে উৎপাদিত সামগ্ৰী যাতে মিনিমাম তেওঁলোকৰ যিটো পইচা পাবলগীয়া পায় থলুৱা যাতে ঠিকাদাৰে যাতে এতিয়া চাওক মফত ল'লেহে স্কুলৰ ইউনিফৰ্মৰ মানে ছাপ্লাই ল'ব পাৰে 100 কোটি টকাৰ টাৰ্ণঅভাৰ অসমত কোনজন আপুনি কাপোৰ ছাপ্লাই দিব পৰা মানুহৰ 100 কোটি টকাৰ ক্ৰেডেঞ্চিয়েল আছে টাৰ্ণঅভাৰ আছে আমাৰ যদি চৰকাৰ আহে আমি তেতিয়াহ'লে প্ৰত্যেকেই কাম কৰিব পৰাকৈ পলিচি কিন্তু আপোনালোকে পৰিৱৰ্তন কৰিব লাগিব ডেফিনেটলি তৰুণ গগৈ দিনত দৰমহা দিব নোৱাৰা অৱস্থাৰ পৰা তেওঁ এটা গুড ইকনমি ৰুট মেপ লৈ আহি পেলাই তেওঁ কম দামত বস্তু দিছে সংস্থাপন দিছে এটা মাহো চৰকাৰী দৰমহা দিব নোৱাৰা অৱস্থা নাই আজি 108ৰ কেইটামান লোকেল মেডিচিন ইয়াত যিবিলাক মেডিচিন উৎপাদন কৰিছে তেওঁলোকে কিন্তু সুবিধা পাইছিল আজি কিন্তু এইটো বন্ধ এতিয়া ডেফিনেটলি নাই জেনেৰিক যিবিলাক মেডিচিন আহিছে মেডিচিনৰ কোৱালিটি কি আপুনি টেষ্ট কৰিবলৈ লেবৰেটৰী অসমত মাত্ৰ এটা বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় আমি ইতিমধ্যে আলোচনা কৰিলোঁ মীৰা বৰঠাকুৰ আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ যথেষ্ট ব্যস্ত আপুনি ৰঙিয়াৰ পৰা আহি বাহিৰে আমাৰ DY 365ৰ মজিয়ালৈ আহিছে বহু বিষয়ে আলোচনা কৰিবলৈ আছিল কিন্তু সময় যথেষ্ট কম আমি আকৌ বহিম নিৰ্বাচনৰ সময় আছে কিন্তু এই মীৰা বৰঠাকুৰৰ যিটো মানে শক্তি সংগ্ৰাম কৰিব বিচৰা শক্তি বা ৰাইজৰ পক্ষত থকা শক্তি আৰু ৰাইজৰ বাবে মাত মতা শক্তি কাৰো লগত আপোচ নকৰা যিটো শক্তি আপোচ কৰিলে ৰাইজৰ লগত আপোচ কৰিব এই ধৰণৰ যিটো চিন্তা চেতনা তাৰ কাৰণে মীৰা বৰঠাকুৰক মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু আজি ইয়াত মজিয়াত অহাত আমাৰ DY 365ৰ মজিয়াত অহাত মই বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ আৰু শ্ৰোতা দৰ্শকলৈ মই আপোনালোকক বিশেষভাৱে ধন্যবাদ জনাই আজিৰ চিন্তন ইমানটা সামৰিছোঁ ধন্যবাদ